পক্ষী গণ বদতি শুনিও ঋষি সুত নৃপতিৰ যত কথা কহিলো প্ৰস্তুত তাত পাছে শুনিক অদ্ভুত চৰিত্ৰ যেন মতে যুঁজিলা বশিষ্ঠ বিশ্বামিত্ৰ ও যজ্ঞ সাংগ কৰিয়া বশিষ্ঠ ঋষি বৰ অখিলন্ত গংগাৰ জলৰ অভ্যন্তৰ ও এক চিত্তে বায়ুক নিৰোধি ধ্যান কৰি 12 বৎসৰ আছিলন্ত তপ কৰি পৰম শ্ৰদ্ধা বা সমস্ত আমি সকলোৱে জানো বশিষ্ঠই হৰিশ্চন্দ্ৰ ৰজাই যিখিনি সময়ত হৰিশ্চন্দ্ৰই অনেক তেওঁ মানে প্ৰতিপত্তিশালী ত্ৰিভুৱনৰ অধিকাৰীৰ দৰে সাগৰৰ সীমালৈকে সমস্ত তেওঁৰেই অধীনত আছিল সেইদৰে তেওঁ পৰম সুখী সত্যৱন্ত পৰম ধাৰ্মিক আৰু তেওঁ সকলোৰে প্ৰতি প্ৰেম ভাৱেৰে ৰাজ্য শাসন কৰিছিল যি নহওক তেওঁ এইখিনি সময়ত যি যজ্ঞ ইতিমধ্যে বশিষ্ঠ মুনিয়ে ইতিমধ্যে সেই যজ্ঞ সম্পন্ন কৰিলে সেই যজ্ঞ যিটো যজ্ঞৰ কথা ইতিমধ্যে আমি পাই আহিলোঁ আৰম্ভণিতে যি যজ্ঞ কথা কৈছিলে যি যজ্ঞত প্ৰথমে এয়া গণেশৰ প্ৰতি সেৱা উৎসৰ্গা কৰাৰ কথা কৃষ্ণ হয় কৃষ্ণ এতিয়া সেই অনুসৰি এই বশিষ্ঠ মুনিয়ে সম্পন্ন কৰিলে আৰু সেই যজ্ঞত এটা সাধাৰণ নিয়ম যে প্ৰথমে গণেশৰ প্ৰতি আগবঢ়োৱা হয় সেৱা তাৰপিছত যজ্ঞ আৰু আন দেৱৰ মানে প্ৰতি উপাসনা কৰা হয় যজ্ঞৰ সেইটো নিয়ম কিন্তু হৰিশ্চন্দ্ৰ ৰজাই ক'লে যে প্ৰভু ভগৱন্ত সমস্তৰে তেওঁই শ্ৰেষ্ঠজন গতিকে তেওঁক ভজিলে আনৰ কথাটো নাহে গতিকে তেওঁক আমি ভজিম গণেশক নভজো যিটি নহওক গণেশ এই কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখি গণেশ অসন্তুষ্ট হ'ল আৰু সেই অনুসৰি পিছলৈ এই গণেশৰ অভিসন্ধিৰ কাৰণে বিশ্বামিত্ৰ ঋষিৰ খং হ'ল বিশ্বামিত্ৰ ঋষিৰ খঙৰ কাৰণে বিশ্বামিত্ৰ ঋষিৰ খঙৰ কাৰণে ক্ৰোধৰ কাৰণে হৰিশ্চন্দ্ৰই তেওঁৰ জীৱনত অনেক বিঘিনি পাৰ কৰিব লগা হ'ল পুত্ৰ পৰিবাৰ সমস্তকে হেৰুৱালে ৰাজ্য হেৰুৱালে অৱশ্যে সেয়া যদিও প্ৰভু আচলতে এয়া লীলাই আছিলে কাৰণ সেইখিনি পৰীক্ষা হিচাপে সেই পৰীক্ষা কঠিন পৰীক্ষা পাৰ হ'ব লগা হৈছিল কঠিন পৰীক্ষা পাৰ হোৱাৰ পাছত এয়া হৰিশ্চন্দ্ৰই পুনৰ তেওঁ ৰাজ্য ঘূৰাই পোৱা আৰু সকলোখিনি পাই তেওঁ স্বৰ্গলৈ যাত্ৰা কৰা ইত্যাদি কথাখিনিয়ে আমাৰ এই কাহিনীভাগ সম্পন্ন হ'ব এতিয়া আমাৰ কথাটো হ'ল এই যে প্ৰভু ভগৱন্তৰ ইমানখিনি আলোচনা প্ৰভু ভগৱন্তৰ প্ৰতি ইমানখিনি সেৱা ইত্যাদি বঢ়া পাছতো তেওঁ এয়া মানে হৰিশ্চন্দ্ৰৰ অনেক পয়মাল ঘটিলে জীৱনত এইয়া কিয় হ'ল সেইটো সম্পৰ্কে আমি আলোচনা কৰিম সেয়া পিছলৈ কৰিম কিন্তু ইয়াতে এই গোটেই আলোচনাৰ কথাটি কওঁতে বশিষ্ঠ ঋষিয়ে মানে মুনিয়ে যি যজ্ঞ সম্পন্ন কৰিলে
সেই যজ্ঞৰ মানে সেই যজ্ঞৰ ক্ষেত্ৰত আমি গোটেই কথাখিনি পঢ়িলো। এতিয়া ইতিমধ্যে বশিষ্ঠ মুনিয়ে তেওঁৰ যজ্ঞ সম্পন্ন কৰিলে এইখিনি হৰিশ্চন্দ্ৰৰ বিপদ অহা আগৰ কথা। মানে যজ্ঞ সম্পন্ন ইতিমধ্যে হৈছে। সেইখিনি সময়ত এতিয়া বশিষ্ঠই গৈ গংগাত গা ধুবলৈ গ'ল। গংগাত গা ধুই তেওঁ তাতে তপস্যাত বহিলে 12 বছৰ কাল। গতিকে সেই 12 বছৰ কাল যজ্ঞ কৰি তেওঁ গংগাতেই থাকিলে। গতিকে এই গংগাত থকাৰ কাৰণে তেওঁ সেই 12 বছৰ কালত মানে হৰিশ্চন্দ্ৰৰ যে অনেক বিপদ বিঘিনি হৈ গ'ল সেই কথাটো বশিষ্ঠই গমেই নাপালে। তাৰমানে তেওঁ 12 বছৰ সেই গংগাৰ তলিত মানে তেওঁ তপস্যা কৰি থাকোঁতেই গ'ল। অৰ্থাৎ সেইখিনি তেওঁ এনেদৰে পাৰ হ'ল 12 বছৰ। আৰু সেই 12 বছৰ সময়ত যে কিমান আলু আহুকাল এই হৰিশ্চন্দ্ৰৰ জীৱনত পাৰ হ'ল সেইখিনি কথা তেওঁ গম নাপালে। এইখিনি ইতিমধ্যে সেই সময়ৰ কথাখিনি ইয়াত পুনৰাবৃত্তি কৰি পেলাই এই কথাখিনি কৈছে। এতিয়া পৰম শ্ৰদ্ধা বাপসমস্ত ইয়াতে শব্দ এটি আৰম্ভণিতে ক'লে, পক্ষীগণৰ বদতি শুনিও ঋষি সুত। জৈমিনীক কৈছে। এই পক্ষীগণে কৈ আছে কথাখিনি। আমাৰ ইতিমধ্যে হৰিশ্চন্দ্ৰ উপাখ্যান বুলি ক'লে পক্ষীগণৰ ভাষ্যই আমি বুজি পাওঁ। পক্ষীগণে কৈ আছে। সেই পক্ষীগণ কোন? আমাৰ এই কথাটো আন ঠাইত ধৰ্মপক্ষী বুলি কৈছে। ধৰ্মপক্ষীগণ কোন? এতিয়া ধৰ্মপক্ষীসকলে কথাখিনি কৈ আছে। ধৰ্মপক্ষীসকলৰ বিষয়ে আমি অকণমান আগবাঢ়ি এই কথাখিনি আলোচনা কৰিবলৈ ওলাইছো। আমাৰ প্ৰাসংগিক হৈছে, কাৰণ ধৰ্মপক্ষী সম্পৰ্কে আমি যদি নাপাতো তেতিয়াহ'লে উপাখ্যান ভাগকেইজনে কৈ আছে, যিসকলে কৈ আছে সেইসকলৰ প্ৰকৃততে ইতিহাস কি, তেওঁলোক ক'ৰ পৰা আহিলে, ক'ৰ তেওঁলোকৰ উৎপত্তি, কেনেকৈ ধৰ্মপক্ষী হ'ল ইত্যাদি কথাখিনি আমি জানিলে নিশ্চয় আমাৰ ৰস আস্বাদনত আনন্দ হ'ব। আমাৰ এয়া দৃঢ়ভাৱে আমি এয়া ৰস আস্বাদন কৰিবলৈ সুবিধা পাম। এতিয়া আমি এই ধৰ্মপক্ষীসকলৰ কথাটো পাতিবলৈ ওলাইছো বা সমস্ত। প্ৰথমতে আমি এটা বিশেষ আখ্যান কৈছো, কাৰণ এই ভাগ আমাক এইকাৰণে আমি কৈছো যে আমি নিজে পঢ়া নাই, কিন্তু নিজে মূল মাৰ্কণ্ডেয় শাস্ত্ৰত আছে এই কথাটো আমি গম পাইছো, কিন্তু আমি নিজে মাৰ্কণ্ডেয় শাস্ত্ৰ পঢ়া নাই। কিন্তু এইখিনিতে এটা বিশেষ কথা আছে। বা সমস্ত আমি সকলোৱে জানো, আমাৰ একেবাৰে পূৰ্বভাৱ ব্যক্তি, আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰাতঃস্মৰণীয় বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বাপে তেওঁৰ ৰচনাৱলী একত্ৰে প্ৰকাশ কৰিছিল। আমাৰ পিছত সংগ্ৰহে এই গোটেই সোণাৰাম চুতীয়া বাপৰ যিমানখিনি ৰচনাৱলী একেলগ কৰি পেলাই বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ৰচনাৱলী বুলি পেলাই প্ৰকাশ কৰিলে। সেই পুথিত আমাক চুতীয়া প্ৰভুজনাই এটা বিশেষ প্ৰবন্ধ লিখিছে। সেই প্ৰবন্ধটো আজি এয়া আমি আলোচনা কৰিম বুলি প্ৰয়োজন হৈছে বুলি ভাবিছো। সেই প্ৰবন্ধটোত ধৰ্মপক্ষী বৰ্গ বুলি পেলাই প্ৰভুজনাই লিখি থৈ গৈছে। আমাৰ কৃপা কৰি থৈ গ'ল। আমি মাৰ্কণ্ডেয় পুৰাণ ক'ত পঢ়িলোহেঁতেন, আৰু পালেও সেয়া সংস্কৃতত বা অন্য ৰূপেও অনুবাদ পুথি পাওঁ বা নেপাওঁ, শুদ্ধভাৱে আছে বা নাই আমিতো নাজানো। গতিকে এয়া আমাক চুতীয়া প্ৰভুৱে অনেক কৃপা কৰি থৈ গ'ল। এনেকুৱা অনেক শাস্ত্ৰৰ কথা তেখেতে লিখি থৈ গৈছে। আমি সেই ধৰ্মপক্ষী বৰ্গৰ কথাটো যিদৰে চুতীয়া প্ৰভুৱে লিখিলে, সেই বাক্যখিনি আমি তাৰ মাজৰ সাৰ অংশখিনি আমি ক'বলৈ ওলাইছো বা সমস্ত। কথাটো এনেকুৱা আছিলে, এবাৰ মানে নাৰদে ইন্দ্ৰ ৰাজসভাত ওলালেগৈ। ইন্দ্ৰই দেখিলে দেৱৰ্ষি নাৰদ আহিছে। বৰ আনন্দ পালে ইন্দ্ৰই, আৰু যথাযোগ্য সন্মান প্ৰদৰ্শন কৰি
ইন্দ্ৰই নাৰদক নি ৰাজসভাৰ আসনত বহালে, কুশল মংগল সুধিলে আৰু সুধি পেলাই ক'লে বোলে দেৱৰ্ষি, যিহেতু তুমি আহিলা, এতিয়া তোমাৰ ভাল লাগক, তোমাৰ সন্মানৰ অৰ্থে আমি এতিয়া নৃত্যৰ আয়োজন কৰিছো। সেই নৃত্য আমাৰ এতিয়া ইয়াতে ৰম্ভা আছে, মেনকা আছে, তিলোত্তমা, উৰ্বশী আৰু অনেক অপ্সৰা আছে। তুমি কোৱা, যিগৰাকীয়ে নাচি নৃত্য কৰি তোমাক আনন্দ দিব লাগে সেইগৰাকীয়ে নাচিব, সেইগৰাকীয়ে নৃত্য প্ৰদৰ্শন কৰিব, আৰু তুমি এতিয়া ক'লেই হ'ল কোনে নৃত্য প্ৰদৰ্শন কৰিব। নাৰদ য'ত গৈছে বা সমস্ত তাত কিবা ঐতিহাসিক ঘটনা এটা হ'বই হ'ব। নাৰদে এনেই কলৈকো নাযায়, প্ৰভুৰ লীলাসমূহ প্ৰসাৰৰ কাৰণে এটাই নাৰদৰ অৱস্থিতি একেবাৰে প্ৰয়োজনীয়। সেই কথাটো আমাৰ ইতিহাসৰ পাতে পাতে আমি ভাগৱতেই কওক, অন্য পুৰাণ শাস্ত্ৰই কওক, বিভিন্ন সময়ত আমি নাৰদৰ উপস্থিতি য'ত হৈছে তাত আৰু ঐতিহাসিক কিবা এটি হ'ব, সেই কথাটো খাটাং আজিও হ'ল। নাৰদে গৈ পেলাই দেখিলে, এতিয়া তেওঁ কাক শ্ৰেষ্ঠ বুলি ক'ব। এতিয়া সেইকাৰণে নাৰদেও এটা বুদ্ধি কৰিলে, বোলে যিমানবিলাক এই ইন্দ্ৰক কৈছে, তোমাৰ ৰাজসভাত যিমানবিলাক এই অপ্সৰা আছে, প্ৰত্যেকেই নৃত্য প্ৰতিয়সী, প্ৰত্যেকেই অন্যান্য সুন্দৰী, তেওঁলোক পৰম কুশলী কলাবিদ। এতিয়া তাৰ ভিতৰত যিগৰাকী আটাইতকৈ শ্ৰেষ্ঠ সেইগৰাকীয়ে নাচিব, সেইগৰাকীয়ে নৃত্য কৰক। তাৰমানে এতিয়া এই অপ্সৰাসকলৰ মাজত হোৱা দোৱা লাগিলে। অপ্সৰাসকলে দেখিলে মই শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিলে নাৰদৰ আগত মই নৃত্য কৰিম। ইগৰাকীয়ে ভাবিলে মইহে শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰোঁ, মই জহাবলৈ ধৰিলে নিজকে, আৰু সেইদৰে জহাই থাকোঁতে থাকোঁতে নাৰদে মনে মনে হাঁহিছে মানে যিজন শ্ৰেষ্ঠ তেওঁ কেতিয়াও নিজকে জহাই নাথাকে। এতিয়া এই যে নাৰদৰ মনে মনে ভিতৰি বুদ্ধিটো শ্ৰেষ্ঠ কোন বুলি কৈ পেলাই কথাষাৰ ক'লে, সেই কথাটোত শ্ৰেষ্ঠ কোন বাচিবলৈ এতিয়া এই নিজে নিজে জহাই থাকোঁতে এতিয়া আটাই নাৰদৰ ওচৰলৈ সন্মুখলৈ আহিলে, বোলে আমি এনেকুৱা এইদৰে নৃত্য কৰিছো, আমি আমুকত কৰিছো, বিভিন্ন ধৰণে কৈছে। এতিয়া সেই কথাটি লৈ পেলাই নাৰদে দেখিলে ইয়াত এতিয়া এই সকলোৰে মাজত বৰ বেছিকৈ এইটো লৈ পেলাই উথপ লাগিছে। সেইকাৰণে এতিয়া নাৰদে কথা এটি ক'লে, বোলে আমাৰ মাজত তোমালোক সকলোৱেই শ্ৰেষ্ঠ, কিন্তু মোৰ এটা চৰ্ত আছে। সেই চৰ্ত যি পূৰণ কৰিব পাৰিব তেওঁহে শ্ৰেষ্ঠ হ'ব। তেতিয়া অপ্সৰাসকলে ক'লে, ইন্দ্ৰই মুখলৈ চাই আছে, বোলে কথাটো কি তুমি প্ৰকাশ কৰা। বোলে কথাটো এনেকুৱা, এই আমাৰ গিৰিৰাজ হিমালয়ৰ ইতিমধ্যে কোলাত একেবাৰে দুৰ্বাসা ঋষিয়ে তাত তপস্যা কৰি আছে। গিৰিৰাজ হিমালয়ত দুৰ্বাসা ঋষিয়ে তপস্যা কৰি আছে। এতিয়া তালৈ যিগৰাকীয়ে গৈ সেই দুৰ্বাসা ঋষিৰ তপ ভংগ কৰিব পাৰিব, সেইগৰাকীকে মই শ্ৰেষ্ঠ বুলি ক'ম। এতিয়া এই ৰম্ভা, মেনকা, তিলোত্তমা, উৰ্বশী এইসকলে দেখিলে এয়া দুৰ্বাসাৰ ওচৰলৈ এনেকে যোৱাটো বৰ মহাসাহস কৰা হ'ব, সেইসকলে পিছ কৰি দিলে। তেওঁলোকৰ দ্বাৰা নহ'ব বুলি গম পালে তেওঁলোক পিছ কৰি দিলে। পিছে এইখিনিতে এগৰাকী আছিলে, তেওঁ অপ্সৰাগৰাকীৰ নাম আছিলে বপু। বপু নামৰ অপ্সৰাগৰাকীয়ে ক'লে, বোলে ইন্দ্ৰক ক'লে, প্ৰভু মোক অনুমতি দিয়ক, আৰু নাৰদৰ ওচৰত সেৱা লৈ ক'লে, বোলে আমি আগবাঢ়িছো,
এই দুৰ্বাসাৰীৰ তপ ভংগ কৰিমগৈ গিৰিৰাজ হিমালয়ৰ ফালে আমি গৈছোঁ আৰু আমি যত্ন কৰোঁগৈ যে দুৰ্বাসাৰ তপ ভংগ কৰোঁ। সেই অনুসৰি বপু নামৰ অপ্সৰাগৰাকীয়ে গিৰিৰাজ হিমালয়ত থকা তাৰ কোলাত থকা মানে দুৰ্বাসাৰ সন্মুখত নৃত্য কৰিবলৈ ওলালে, তপ ভংগ কৰিবলৈ ওলালে। এনেকে গৈ গৈ তাতে হিমালয়ৰ পাদদেশত হাবি বননি আছে, কিন্তু তাত তাৰমানে বাঘ সিংহ অনেক আছে, সেইবিলাক হিংস্ৰ প্ৰাণী আছে। কিন্তু সেই হিংস্ৰ প্ৰাণীবোৰ এনেকুৱা একেবাৰে শান্ত আৰু অতি নম্ৰ, তেনেকুৱা সমাহিত অৱস্থাত প্ৰত্যেকটি জন্তুৱেই আছে। ইয়াৰ কাৰণটো তেতিয়া অপ্সৰাই বুজি পালে, এইখিনিতে দুৰ্বাসাই নিশ্চয় তপস্যা কৰি আছে আৰু তপৰ প্ৰভাৱত দুৰ্বাসাৰ তপৰ প্ৰভাৱত সমস্ত হিংস্ৰ জীৱ জন্তু ম্লান হৈ আছে। লগে লগে এই বপু নামৰ অপ্সৰাগৰাকীয়ে কুকিল কণ্ঠেৰে গীত গাবলৈ আৰম্ভ কৰিলে। ইমান সুন্দৰ গীত গালে যে বপু নামৰ এই অপ্সৰাগৰাকীয়ে কুকিলৰ কণ্ঠেৰে ইমান সুন্দৰকৈ গীত গাবলৈ ধৰিলে, এটা সময়ত সঁচাকৈয়ে দুৰ্বাসাৰ তপ ভংগ হৈ গ'ল। দুৰ্বাসাৰ তপ ভংগ হ'ল আৰু দুৰ্বাসাই কোন ফালৰ পৰা ইমান সুমধুৰ কণ্ঠটো ভাহি আহিছে সেই দিশত যাবৰ কাৰণে তেওঁ আগুৱাই আহিলে। আহি দেখিলে এয়া দেখোন কোনো চৰাই নহয়, চৰাই মাত লৈ পেলাই এইগৰাকীয়ে আচলতে মোৰ তপস্যাহে ভংগ কৰিছে, এয়া দেখোন অপ্সৰা বপু। লগে লগে দুৰ্বাসা আমি সকলোৱেই জানো, তেওঁ ক্ৰোধৰ অন্ত নাই। তেওঁ সাপগ্ৰস্ত কৰিলে যে মোৰ তপস্যা ভংগ কৰি পক্ষীৰ ৰূপ লৈ ছদ্ম কৰিলাহি, গতিকে তুমি এতিয়া গৈ পক্ষী হ'ব লাগিব। পক্ষী হৈ তুমি পুনৰ যেতিয়া কোনোবা সজ্জনৰ দ্বাৰা তুমি মৃত্যু হবা, তেতিয়া সজ্জনৰ হাতত মৃত্যু হলে তুমি সাপৰ পৰা মুক্ত হবা। এইয়া বপু নামৰ যিগৰাকী অপ্সৰা, এতিয়া বপুৱে সেই সাপগ্ৰস্ত হৈ এতিয়া তেওঁ কি হ'ল, ইতিমধ্যে আমাৰ সকলোৱে জানো যে মানে আমি সকলোৱে জানো পক্ষীকুলৰ গৰুড়ৰ কথা। সেই গৰুড়ৰ বংশত আহি পেলাই পাক্ষী দন্তীয়া তত আকাৰ ক্ষয় দীৰ্ঘ পাক্ষী নাম লৈ পেলাই এই জটায়ুৰ বংশত আহি পক্ষী ৰূপ ললেহি বপুৱে। কাৰণ দুৰ্বাসা সাপত তেওঁ পক্ষী হ'ব লাগে। সেই অনুসৰি এই জটায়ু বংশত আহি পেলাই পাক্ষী নামৰ পক্ষীটি জন্ম হলহি। আৰু সময়মতে এতিয়া জুন নামৰ আন এটি পক্ষীৰ লগত, পুৰুষ পক্ষীৰ লগত বিবাহ হ'ল। এতিয়া জুন আৰু তাক্ষীৰ এই মানে তেওঁলোক স্বামী স্ত্ৰী হ'ল। কালক্ৰমত তাক্ষী গৰ্ভৱতী হ'ল আৰু 3 মাহ সময় পাছত তেওঁ এদিন তাক্ষীয়ে এইফালে কুৰুক্ষেত্ৰৰ ফালে গ'ল। ফুৰিবলৈ উৰি যাওঁতে সেইখিনিতে এটি অঘটন ঘটিলে। অঘটনটো হৈছে কি, সেইখিনি সময়ত কুৰুক্ষেত্ৰত তুমুল ৰণ হৈ আছে, মহাভাৰতৰ ৰণ। সেই মহাভাৰতৰ ৰণত এইবাৰ আমাৰ ইয়াৰ পৰা ভগদত্ত গৈছে কামৰূপৰ। ভগদত্ত আৰু অৰ্জুনৰ মাজত যুদ্ধ হৈ আছে। ভগদত্তই একেবাৰে তেওঁ প্ৰচণ্ড এটা হাতী আছিলে,
হাতীটোৰ নাম আছিলে সুপ্ৰতীক। এই সুপ্ৰতীক হাতীত উঠি পেলাই অৰ্জুনৰ লগত যুঁজ কৰি আছে। এনেকুৱাতে এই অৰ্জুনৰ শৰ এপাত আহি এই কাক্ষীৰ পেটত ভেদ কৰিলে। কাক্ষীৰ পেটত সেই শৰে ভেদ কৰাৰ লগে লগে কাক্ষীৰ মৃত্যু হ'ল আৰু মুক্তি পালে। সেই যে দুৰ্বাসাই কৈছিলে পক্ষী ৰূপ ল'ব লাগিব আৰু সজনৰ দ্বাৰা হাতত মৃত্যু হলে মানে মুক্তি হ'ব, অৰ্থাৎ শৰবিদ্ধ হ'ল অৰ্জুনৰ শৰেৰে আৰু পক্ষীৰূপী বপু তাক্ষী হৈ আছিলে, সেই তাক্ষী এতিয়া মুক্তি হ'ল। এইখিনিতে কথাটো শেষ নহলে, কাৰণ যিখিনি সময়ত তাক্ষীয়ে ফুৰিবলৈ গৈছিলে তাক্ষীৰ গৰ্ভত 4টা কণী আছিলে। এই যে শৰবিদ্ধ হ'ল, পেট ফাটি গ'ল, পেট ফাটোতে নিৰ্বিঘ্নে কিন্তু এই 4টা কণী আহি কোমল ঘাঁহনি, তুলাজাতীয় ঘাঁহনিত পৰিলে। পৰাত নিৰ্বিঘ্নে সেই 4টা কণী নফটাকৈ ঘাঁহৰ ওপৰত পৰি থাকিলে। এতিয়া ঘাঁহৰ ওপৰত পৰি থকা সময়তে সেই যে যুদ্ধ ইতিমধ্যে ভগদত্তৰ সুপ্ৰতীক হাতী, ভগদত্তৰ হাতীত উঠি যুঁজ কৰি আছে অৰ্জুনৰ লগত তুমুল। সেইখিনি সময়তে অৰ্জুনৰ শৰ আহি পেলাই এই সুপ্ৰতীক হাতীৰ এই যে যিটো টিলিঙা বান্ধি থোৱা ৰছীডাল কাটি পেলালে আৰু টিলিঙাটো আহি এই ভূমিত পৰিলে আৰু কণীকেইটা ঘটনাক্ৰমে এই যে তাক্ষীৰ যিকেইটা কণী ভূমিত পৰিছিলে সেই কণীকেইটা ঢাকি ধৰিলে। অৰ্থাৎ ভগদত্তৰ হাতী সুপ্ৰতীকৰ ডিঙিৰ যি টিলিঙা, সেই টিলিঙা ৰছী ছিঙি শৰবিদ্ধ হৈ ৰছী কাট খালে, কাট খাই মাটিত সৰি পৰিলে আৰু টিলিঙাই সেই কণীকেইটা ঢাকি লৈছে। ইতিমধ্যে তেনেকৈ আছে আৰু ইতিমধ্যে কুৰুক্ষেত্ৰ যুদ্ধ শেষ হ'ল। আমি সকলোৱে জানো 18 দিন হ'ল। এমাহমানৰ পিছত তাত আৰু কুৰুক্ষেত্ৰত সেই যুদ্ধ তাত একো নাইকিয়া হ'ল, মুকলি হ'ল। সেইখিনি সময়তে সমীক নামৰ মুনিজন, এই সমীক মুনিয়ে সেইফালেদি কুৰুক্ষেত্ৰৰ মাজেদি তেওঁ ক'ৰবালৈ গমন কৰিছিলে। গমন কৰোঁতে তেওঁ বাটতে দেখিলে ক'ৰবাৰ পৰা চৰাই মাত শুনিছে, চৰাই পোৱালি, চৰাই মাত, পক্ষী মাত শুনিছে। তেওঁ ইফালে সিফালে চাওঁতে দেখিলে এইটো টিলিঙা এটিও আছে। এটা ডাঙৰ টিলিঙা দি তেওঁ ভূমিৰ পৰা আঁতৰাই দিওঁতে, দাঙি লওঁতে তলত সেই যে কণী 4টি পৰি আছিলে, সেই কণী 4টিয়েই হ'ল এয়া 4টি পক্ষী হিচাপে তাত তেওঁ উদ্ধাৰ কৰিলে। পক্ষীকেইটা ইতিমধ্যে নৱজাতক, সৰু সৰু পোৱালি। সমীক মুনিয়ে মৰম কৰি পেলাই ভাবিলে যে পোৱালিকেইটা যদি এইদৰে থাকে এয়া সহজেই প্ৰাণ হেৰুৱাব। সমীক মুনিয়ে এক কাম কৰিলে, সেই পক্ষীৰ মানে পোৱালিকেইটা, চৰাই পোৱালিকেইটা আলফুলে তুলি ল'লে, লৈ ঘৰলৈ আনিলে, আশ্ৰমলৈ আনিলে আৰু আশ্ৰমত এতিয়া সমীক মুনিয়ে সেই চৰাই পোৱালিকেইটাক লালন পালন কৰিলে। সময়মতে পানী, সময়মতে খাদ্য, সময়মতে চোৱা চিতা কৰা, থকা, ৰ'দ বৰষুণৰ পৰা ৰক্ষা কৰি থকা, গোটেইখিনি কৰি এটা সময়ত এই 4টি পক্ষী এতিয়া লাহেকৈ ডাঙৰ হৈ আহিলে। সেই সজাৰ মাজত আৰু সমীক মুনিৰ আশ্ৰমত এতিয়া এই চৰাইকেইটা দৰে তাতেই ডাঙৰ হ'বলৈ ধৰিলে। ইফালে সমীক মুনিয়ে সদায় তেওঁ শিষ্যসকলক লৈ পেলাই তত্ত্ব কথাসমূহ পাতি থাকে। তত্ত্ব কথাসমূহ পাতে আৰু সেই তত্ত্ব কথাসমূহ পাতোতে
ইমান গভীৰভাৱে এই চাৰিওটি পক্ষীয়ে শুনি থাকে। অৰ্থাৎ চাৰিওটি পক্ষীয়ে ইতিমধ্যে তেওঁ সেই চৰাইকেইটিয়ে এয়া কথা শুনে। সমস্ত শাস্ত্ৰ জ্ঞান এই পক্ষীকেইটিয়ে সমীক মুনিক যেতিয়া সমীক মুনিয়ে শিষ্যসকলক প্ৰদান কৰি থাকে, গোটেই কথাখিনি তেওঁলোকে কণ্ঠগত হৃদয়গত কৰি ল'লে। এতিয়া এদিনৰ কথা সমীক মুনিয়ে দেখিলে, এওঁলোকে দেখোন নিজৰ মাজত কথা পাতে, তাকো সম্পূৰ্ণ মনুষ্যৰ দৰে ভাষা, সংস্কৃত ভাষা কথা পাতে, সংস্কৃত ভাষাত কথা পাতে। সমীক মুনি আচৰিত হ'ল, এয়া কি কথা? এই চাৰি পক্ষীয়ে দেখোন ইমান সুন্দৰকে তত্ত্ব কথা, শাস্ত্ৰ কথা, যিবিলাক সমীক মুনিয়ে কথা ইতিমধ্যে শিষ্যসকলক কয়, সমস্ত কথা তেওঁলোকে জানে, তেওঁলোকৰ কণ্ঠগত, ইজনে সিজনৰ লগত পাতে। তেতিয়া সমীক মুনিয়ে সুধিলেগৈ যে তোমালোকক মই এইদৰে এয়া মানে তোমালোকক মই দেখি আচৰিত হৈছো, তোমালোকে কেনেকৈ, কি কথা যে তোমালোকে ইমান সুন্দৰকৈ নিজে মনুষ্যৰ দৰে তোমালোকে শাস্ত্ৰৰ কথা কৈ থাকিব পাৰা? তেতিয়া এই চাৰি পক্ষীয়ে বৰ্ণনা কৰিছে তেওঁলোক কোন। এই চাৰি পক্ষী প্ৰকৃততে কোন? চাৰি পক্ষীৰ কথাটো এতিয়া ক'বলৈ যাওঁতে আৰু এতিয়া খানৰ ইয়াত সংযোগ হ'ল। এই কথাটো এনেকুৱা, কথাটো হৈছে যে প্ৰাচীন কালত বিপুলাশ্ৰম নামৰ এজন মুনি আছিলে। তেওঁ দুজন পুত্ৰ, এজনৰ নাম সুকৃষ আৰু তুম্বুৰু। এই সুকৃষ পৰম সৎ আছিলে, বৰ সত্যবাদী আছিলে, আৰু তেওঁ পৰম পৰোপকাৰী আছিলে, অতি নিষ্ঠাৱান ধাৰ্মিক আছিলে। সেইকাৰণে এই সুকৃষৰ কথাটো গোটেই জগতত বিয়পি পৰিলে। তাকে দেখি এদিন ইন্দ্ৰই ভাবিলে যে এই সুকৃষৰ কথা ইমান বেছি মানুহে যশস্যা কৰে, সুকৃষক এদিন মই পৰীক্ষা কৰিম। সেই বুলি পেলাই ইন্দ্ৰই কি কৰিলে, পক্ষী ৰূপ ল'লে। পক্ষী ৰূপ লৈ পেলাই এতিয়া আহিলে, আহি পেলাই এই একেবাৰে সুকৃষৰ ওচৰ পালেহি। সুকৃষৰ ওচৰ পাওঁতে ক'লে বোলে ইন্দ্ৰই চালনা কৰিবলৈ আহিছে, ইন্দ্ৰই পক্ষী ৰূপ লৈ আহিছে। সুকৃষই ধৰিব পৰা নাই এয়া পক্ষী কোন। তেতিয়া এই পক্ষীয়ে আহি পেলাই সুকৃষক ক'লে বোলে মই অনেক দিন খাদ্য খোৱা নাই, মই একদম ভোকাতুৰ হৈ আছো, মোক তুমি খাদ্য দিব লাগে। তুমি মোক খাদ্য নিদিলে মোৰ প্ৰাণ যাব আৰু তুমি পাতকত মজিবা। গতিকে তুমি মোক অতি সোনকালে মোক খাদ্য দিয়া। তেতিয়া সুকৃষই ক'লে একো ডাঙৰ কথা নহয়, তোমাক যি লাগে তাকেই দিম, আৰু তুমি আটাইতকৈ ভাল পোৱা খাদ্যখিনিকে মই দিম বুলি তোমাৰ ওচৰত অংগীকাৰ কৰিলো। সেয়া হ'ল সুকৃষই এতিয়া যে অংগীকাৰ কৰিলে, তেতিয়া এই ইন্দ্ৰই, চতুৰ ইন্দ্ৰই ক'লে বোলে মই নৰ মাংসহে ভাল পাওঁ, মানুহৰ মাংস খাইহে মই ভাল পাওঁ। এইটো বৰ আচৰিত কথা। তেতিয়াতো সুকৃষই বৰ বিপদত পৰিলে। সুকৃষই তেতিয়া তেওঁৰ চাৰি পুত্ৰ আছিলে, সেই চাৰি পুত্ৰক ক'লে বোলে মই কথা দিলো এই পক্ষীৰ ভোকাতুৰ পক্ষীক খাদ্য দিম বুলি, আৰু তেওঁ খাদ্য হিচাপে নৰ মাংস বিচাৰিছে। গতিকে সেই নৰ মাংস হিচাপে মই তোমালোককে আগবঢ়ালো। তোমালোক চাৰিজনে এই পক্ষীৰ ভোজনৰ বাবে আগবাঢ়ি আহা, তোমালোকক ভোজন কৰিব। পক্ষীৰ এই কথাটো মানে
সুকৃষৰ এতিয়া এই বাক্যত 4 পুত্ৰৰ মানে ভয় হ'ল। 4 পুত্ৰই কিন্তু মাংস নিজৰ দেহ দিবৰ কাৰণে অমান্তি হ'ল। তেতিয়া এই সুকৃষই 4জনৰ প্ৰতি অভিশাপ দিলে, তোমালোকে গৈ পক্ষীৰ অন্ধজাত হৈ তোমালোক জন্ম হ'বা, পিছৰ জন্মত। এই কথাটো শাপগ্ৰস্ত হৈ 4জন পুত্ৰই তেনেদৰে শাপগ্ৰস্ত হ'ল। এতিয়া এই সুকৃষই যিহেতু পুত্ৰৰ মাংস দিব নোৱাৰিলে, নিজেই মাংস হিচাপে ভক্ষণ কৰিবৰ কাৰণে পক্ষীৰ ওচৰত ইন্দ্ৰৰূপী মানে পক্ষীৰূপী ইন্দ্ৰৰ আগত নিজকে আগবঢ়ালে। সুকৃষই বোলে মোকেই ভক্ষণ কৰা। তেতিয়া ইন্দ্ৰই সন্তুষ্ট হ'ল। সেই পৰীক্ষাত সুকৃষ উত্তীৰ্ণ হ'ল। ইন্দ্ৰ গুচি গ'ল। ইন্দ্ৰই সুকৃষক সাধুবাদ দি গুচি গ'ল। ইন্দ্ৰ সন্তুষ্ট হ'ল। এতিয়া পুত্ৰসকলক যে শাপগ্ৰস্ত কৰিলে, যে পুত্ৰসকলে মনত দুখ পাইছে। পুত্ৰসকলে পিতৃক ক'লে যে হে পিতৃ, তুমি শাপগ্ৰস্ত কৰিলা, তোমাৰ কথা আমি সেয়াই হওক, কিন্তু তুমি আমাক কৃপা কৰা। সেয়া হৈছে আমি পক্ষী হলেও যাতে আমি মনুষ্যৰ দৰে কথা ক'ব পাৰো। মনুষ্যৰ দৰে কথা ক'ব পাৰো, শাস্ত্ৰ জ্ঞান লৈ আমি শাস্ত্ৰজ্ঞ হ'ব পাৰো। তেতিয়া পিতৃয়ে সুকৃষই ক'লে যে হয়, তোমালোকক মই শাপগ্ৰস্ত কৰিলো, কিন্তু তোমালোকে পক্ষীৰূপে থাকিলেও তোমালোকে কিন্তু এয়া সদায় শাস্ত্ৰজ্ঞ হবা, তোমালোক পৰম জ্ঞানী হবা, তোমালোকে মনুষ্যৰ দৰে কথা কবা, তোমালোক পৰম জ্ঞানী আৰু তোমালোকক সকলোৱে ধৰ্মপক্ষী বুলি ক'ব। এয়াই হ'ল সেই ধৰ্মপক্ষীসকলৰ কথা। ধৰ্মপক্ষীসকলে এতিয়া এই যে 4টা কণী তাক্ষী নামৰ পক্ষীটোৰ পেটত আহি স্থিত হ'ল। সাপ অনুসৰি বপু নামৰ অপ্সৰা তাক্ষী হ'ল। তাক্ষীয়ে অৰ্জুনৰ সৰবিদ্ধ হৈ মুক্তি পালে। কিন্তু অন্ধকেইটি হ'ল এই সুকৃষৰ পুত্ৰ 4জন। সেই 4জনৰ পিছলৈ আমাক ইয়াতে কৈছে, নাম কেইটা কৈছে। সেই 4জন ধৰ্মপক্ষী বুলি তেওঁলোকে ইতিমধ্যে এয়া সমীক মুনিৰ আশ্ৰমত থাকি সমস্ত জ্ঞান পালে। আৰু সমস্ত তত্ত্ব কথা জনাৰ পাছত তেওঁলোকে এতিয়া বিভিন্ন ঠাইত শাস্ত্ৰৰ কথা ব্যাখ্যা কৰি, শাস্ত্ৰৰ কথা কৈ এনেদৰে থাকোতে থাকোতে এদিন সেই জৈমিনীৰ আগত ক'লেগৈ কথাখিনি। এতিয়া জৈমিনীক যিখিনি কথা ক'লে, সেই কথাখিনি হৰিশ্চন্দ্ৰ উপাখ্যান হিচাপে ক'লে। আৰু অনেক সময়ত কৈছে এই 4জন পক্ষী যিসকলক ধৰ্মপক্ষী বুলি কৈছে, সেয়া এজনৰ নাম পিণ্ডাক্ষ, এজনৰ নাম বিবুধ, এজনৰ নাম সুপুত্ৰ আৰু এজনৰ নাম সুমুখ। এই 4জন ধৰ্মপক্ষী। প্ৰসধা বাপসৰ ধৰ্মপক্ষী বুলি কওঁতে আমি এটা কথা আমি আগতেই কৈছো, নাৰদ য'ত আছে তাতে কিবা নহয় কিবা উপায়েৰে তাতে কিবা ঐতিহাসিক এটা ডাঙৰ ঘটনা এটি হ'বই আৰু তাতে সূচনা কৰিব। সেই সূচনা সদায় মানে নাৰদৰ বাবেই, নাৰদৰ হেতু হিচাপে নাৰদ থাকে। নাৰদে এই গোটেইখিনিৰ মাজত বপুক পঠিয়ালে। বপু যাব লগা হ'ল। এইদৰে ঘটনাক্ৰমে সমস্তখিনি আহি পেলাই আমি কিদৰে ধৰ্মপক্ষী পালো। ধৰ্মপক্ষীয়ে এতিয়া বিচৰণ কৰিছে, আমি নাজানো। ধৰ্মপক্ষীসকল নিশ্চয় এতিয়াও আছে, কি ৰূপত আছে আমি নাজানো। সেই ধৰ্মপক্ষীসকলে তত্ত্ব কথা, ধৰ্মৰ বিভিন্ন শাস্ত্ৰৰ কথা সেয়া এতিয়া বৰ্ণনা কৰি ফুৰি আছে। নিশ্চয় সেই ধৰ্মপক্ষীসকলৰ এতিয়া উল্লেখটো আমাৰ হৰিশ্চন্দ্ৰ উপাখ্যানত গুৰুজনে আনিছে। এই ধৰ্মপক্ষীৰ কথাটো
আচলতে মাৰ্কণ্ডেয় পুৰাণৰ বুলি আমাক কৈছে আমি বা সমস্ত আয়াসৰ ধৰ্মপক্ষীৰ কথাখিনি পাতোতে আমাৰ অলপ সময় গ'লগৈ যি কি নহওক ধৰ্মপক্ষী সম্পৰ্কে গোটেই কথাখিনি পাতোতে আমাৰ নিজৰ ফালৰ পৰা একো আমি ক'ব পৰা অৱস্থা নাই কাৰণ আমি নিজে কোনো পুৰণা ঐতিহাসিক শাস্ত্ৰ পাঠ কৰা নাই কিন্তু আমাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বাপৰ যি ৰচনাৱলী তাতে ধৰ্মপক্ষী বৰ্গ নামৰ যি প্ৰবন্ধ সেই দীঘলীয়া প্ৰবন্ধৰ কথাখিনিকে আমি আপোনালোকৰ চৰণলৈ আগবঢ়ালোঁ এইখিনিতে আমি আমাৰ হ'ব পৰা দুখ অপৰাধৰ বাবে আপোনালোকৰ চৰণতে সেৱা জনাইছে আৰু শ্ৰদ্ধাৰে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া হাতালৈ আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তেখেতৰ কৃপা গুণে আজি এইখিনি কথা প্ৰকাশিত হ'ল এতিয়া বা সমস্ত আইসকল আমি গোটেই কথাখিনি পুনৰ আকৌ পাঠৰ মাজলৈ আহিছোঁ আৰু পাঠৰ শেষত আমি এটা কথা বিশেষভাৱে পাতিব লাগিব সেই কথাটো ইতিমধ্যে অৱগত কৰিছোঁ যে হৰিচন্দ্ৰ পৰম সত্যবাদী হৰিচন্দ্ৰ পৰম ধাৰ্মিক হৰিচন্দ্ৰ পৰম সৎজন হৰিচন্দ্ৰ হৈছে পৰোপকাৰী হৰিচন্দ্ৰ হৈছে একচ্ছত্ৰী ৰজা হৰিচন্দ্ৰৰ দ্বাৰা তেওঁ তেওঁ বিশাল ঐশ্বৰ্যৰ গৰাকী তেওঁনো কিয় এনেদৰে পতিত হ'ব লগা হয় তেওঁ কিয় কঠিন পৰীক্ষা পাৰ কৰিব লগা হয় অনেক কঠিন পৰীক্ষা পাৰ কৰাৰ পাছতো গৈ গৈ তেওঁ স্বৰ্গহে লাভ কৰিলে বৈকুণ্ঠৰ কিন্তু কথাটি নাহিলেই আৰু এই কথাখিনি আমি পাতিম এতিয়া আমি অকণমান মূল পাঠৰ কথালৈ আহিলোঁ আমি গম পালোঁ যে প্ৰথম অৱস্থাত যি এয়া গণেশক মানে আওকাণ কৰি পেলাই যিভাগ যজ্ঞ হ'ল সেই যজ্ঞ শেষ হ'ল শেষ হোৱাৰ পাছত এতিয়া বশিষ্ঠ গৈ পেলাই গংগাত গা ধুলে আৰু তাতে তেওঁ 12 বছৰ কাল থাকিলে তলিতে ধ্যান কৰি পেলাই আৰু সেইখিনি সময়তে হৰিচন্দ্ৰ অনেক আলাই আথানি হ'বলৈ ধৰিলে এইখিনি আমি পালোঁ যজ্ঞ সাংগ কৰিয়া বশিষ্ঠৰি বৰ অখিলন্ত গংগাৰ জলৰ অভ্যন্তৰ এয়া পালোঁ এক চিত্তে বায়ু কমিৰি উধি ধ্যানত কৰি 12 বছৰ আছিল তপ কৰি এতিয়া 12 বছৰ আছে পানীৰ মাজত উঠিল জলৰ পাছে সমাধি ত্যাগী লৰিলন্ত ৰংগে লিখি অযোধ্যা লাগি হৰিচন্দ্ৰ ৰজাক দেখিবে অভিলাষে তপে দেৱ দিব্যমান শৰীৰ প্ৰকাশে 12 বছৰ তপস্যা কৰাৰ পাছত দিব্য কান্তি দেহৰ কান্তি একেবাৰে দিব্য কান্তি হৈ পৰিছে অতি সুন্দৰ দেহ মন আনন্দিত এতিয়া সেই সমাধিৰ পৰা গংগাৰ পৰা উঠি আহি এয়া এতিয়া কি কৰিছে ঋষিয়ে এতিয়া কি কৰিছে বশিষ্ঠ ঋষিয়ে এয়া হৰিচন্দ্ৰ ৰজাক লগ কৰিবলৈ বুলি অযোধ্যালৈ গৈছে মনত আনন্দ যে ইমান সুন্দৰকৈ তেওঁ যজ্ঞ কৰিলে হৰিচন্দ্ৰ ৰজাৰ মংগলৰ কাৰণে কৰিলে আৰু তেওঁ এতিয়া 12 বছৰ সময় এয়া গংগাত স্নান কৰিলে তপস্যা কৰিলে এতিয়া শুদ্ধ চিত্তে পুনৰ সকলো মংগল কামনা কৰি পেলাই এই হৰিচন্দ্ৰক লগ পাবলৈ বুলি আহিছে কৃষ্ণ পদিনা কতি মই গৈ অযোধ্যাক পাইল নেদেখন্তে প্ৰজা নুশুনন্তে মাত বোল চতুৰ্ভীতি চাহি লিখি যান্ত আগবাঢ়ি একোটানে নুশুনন্ত পিম্পৰাৰ হাৰি আমি সকলোৱে জানো যে আচলতে কুলগুৰু অযোধ্যাৰ কুলগুৰু বশিষ্ঠ সেইকাৰণে এতিয়া অযোধ্যালৈ গৈছে হৰিচন্দ্ৰক লগ কৰিব আৰু কেইবাদিনো এনেকে গংগাৰ পৰা স্নান কৰি উঠি সমাধিৰ পৰা তেওঁ খোজকাঢ়ি গৈ আছে গৈ পেলাই কেইদিনমান যোৱাৰ পাছত অযোধ্যা পালেগৈ অযোধ্যা পাইতো বশিষ্ঠ আচৰিত হ'ল
চাৰিওফালে দেখোন নিস্তব্ধ, কাৰো মাত বোল শুনিবলৈ নাই, প্ৰজা এটি দেখিবলৈ নাই। প্ৰজাবিলাক যেন ঘৰৰ ভিতৰে ভিতৰে সোমাই আছে। হাই উৰুমি মাত বোল কাৰো নাই, সকলো নিমাত হৈ আছে, নিজঞ্জাল। চাৰিওফালে ঋষিয়ে চাই আচৰিত হৈ গৈ আছে। আৰু একো তানো নুশুনন্ত পিম্পৰা ৰসাদি। এয়া মানে এনেকুৱা, এই পিম্পৰা এটি খোজকাঢ়িলে একো শব্দ নহয়। সেই তেনেকুৱাকে নিস্তব্ধ হৈ আছে। এইখিনি কথা ক'লে যত পশু পক্ষী বৃক্ষলতা তৃণবন, একো নেদেখিয়া ভৈলা তব ধনয়ন। কিবা ভৈলা বুলি তাৰ মনত বিস্ময়, অযোধ্যাক শূন্য দেখি জগধ হৃদয়। পশু পক্ষী লতা তৃণ বন সমস্ত যেন নিজম পৰি আছে। এতিয়া তাকে দেখি মানে বশিষ্ঠৰ মনত কিবা এটি চিন্তা হ'ল, উদ্ৰেক হৈছে। কি হৈছে? চাৰিওফালে ইমান জঞ্জাল। এতিয়া তেওঁৰ মনত বিস্ময় হৈছে। তেওঁ বিস্ময় এইকাৰণে হৈছে, তেওঁ হৃদয় এতিয়া লাহে লাহে কিবা এটি মানে তেওঁ আশংকা হৈছে, কিবা এটি বিপদ হৈছে নেকি। তেওঁ হৃদয়ত লাহে লাহে এয়া অনুভৱ কৰিবলৈ ধৰিছে, দগ্ধ হ'বলৈ ধৰিছে। তেওঁ চিন্তা কৰিছে, এয়া কি হৈছে? চাৰিওফালে নিজঞ্জাল। অহা হৰিচন্দ্ৰ ৰাজা তুমি গইলা কৈ গইলা ৰোহিতাশ্ব হৈবা মহাদয়ী। বুঢ়ী গইল সমলি হৰাইল যজমান, গইলে পাই বোৱাৱে যায় বুকুল থান। বশিষ্ঠই ৰজা হৰিচন্দ্ৰলৈ মনত পেলাইছে, মই হৰিচন্দ্ৰক লগ পাবলৈ আনন্দৰে আহিছো। ৰাণী মহাদয়ী সভ্যকো ইয়াত দেখোন দেখা নাই। আচৰিত কথা। এয়া এতিয়া কোনফালে যাম, কলৈ যাম, ইয়াত কাকো সুধিবলৈ উৱাদিহ নাই। এনেদৰে এতিয়া বশিষ্ঠই কোনফালে যাম, কি কৰিম, সেইখিনি লৈ পেলাই চিন্তিত হৈছে আৰু কৈছে, থুগুল চিত কৰয়ুত পাত, মাটিত বসিয়া ঋষি গালে দিলা হাত। নাহি সুখ শান্তি আতি বিবল পৰাই, যেন ধনী আকুল ধনক হলুৱাই। অনেক দেৰি এনেদৰে পদযাত্ৰা কৰাৰ পাছত চৌদিশে নিমাত, কিবা এটি বিপদৰ আশংকা অনুভৱ কৰিলে। এইবাৰ বশিষ্ঠই ভূমিত বহি পৰিলে আৰু দুইখন হাতেৰে দুই গালত থৈ চিন্তা কৰিবলৈ ধৰিলে যে কি হৈছে কথাটো। সুখ শান্তি ইয়াত যেন নাইকিয়া হৈ পৰিলে। আৰু বশিষ্ঠৰো একেই হৈছে, তেওঁ হৃদয়ত এতিয়া শান্তি, যি প্ৰশান্তিলৈ তেওঁ আহিছিলে, সেই প্ৰশান্তি নাইকিয়া হ'ল। তেওঁ এতিয়া উগুল থুগুল হ'ল মন। এতিয়া মনৰ মাজত অনেক চিন্তা, মনৰ মাজত অনেক খেলি মেলি, মনৰ মাজত অনেক ব্যগ্ৰতা। এইখিনি হ'ল এতিয়া উদাহৰণ এটি দিছে। এজন মানুহে যদি অনেক টকা পইচা আছে আৰু কিবা কাৰণে তেওঁ সেই টকা ধন হেৰুৱালে কৰবাত, এতিয়া তেওঁ মহা বিপদত পৰিলে, চিন্তিত হৈ যিদৰে বহি পৰে হাত দুখন দি পেলাই মাটিতে, ঠিক তেনেকুৱা এটা অৱস্থা। এতিয়া সেই অৱস্থাটোকে পাই পেলাই এতিয়া তেনেকুৱা এটি উদাহৰণেৰে বুজাবলৈ, সেই বেলা আহিলা অনেক শিষ্যজন, চিৰকালে বশিষ্ঠক ভৈলা দৰিখন। প্ৰণাম কৰিয়া আগে বিলাত থিয়, বশিষ্ঠে বুলন্ত হবে হোৱা চিৰঞ্জীৱ।
সেইবেলা আহিলা অনেক শিষ্যগণ। সেই যে তেওঁ বশিষ্ঠই 2খন হাত গালত থৈ পেলাই বহি পৰিল, চিন্তাক্লিষ্ট হৈ পেলাই। সেইখিনি সময়তে লাহে লাহে ধীৰে ধীৰে বশিষ্ঠৰ কাষ চাপি আহিলে শিষ্যসকল। এতিয়া বাপসমস্ত আমাৰ পাঠ কৰি যাওঁতে কিছুমান বৰ ৰসাল শব্দ থাকে। বাপসমস্ত আমি যদি কওঁ অচিৰেই বা অচিৰেই আমি তোমাক লগ পোৱাৰ সম্ভাৱনা আছে, এনেকে যদি কওঁ তাৰমানে অতি সোনকালে আমি তোমাক লগ পাম, বা অচিৰেই শুভ খবৰটো আমি পাম, আৰু তাৰমানে অতি সোনকালে ভাল খবৰটো পাম। এই অচিৰেই তুমি এয়া এতিয়া সেই তোমাৰ পদোন্নতি হ'ব। এই অচিৰ মানে সোনকালে, অচিৰৰ বিপৰীতটো অটো গুচাই দিয়ক, এতিয়া চিৰ হ'ল। যদি অচিৰকাল বুলি কয় তেতিয়া তৎক্ষণাতে বুজালে, যদি অটো গুচাই দিয়ে চিৰকাল হ'ব নহয়। চিৰকাল হ'লে অচিৰৰ বিপৰীত। অচিৰ যদি সোনকালে হয়, চিৰটো কি হ'ব? চিৰকালটো লাহে লাহে হ'ব, তৎক্ষণাত নহয়। আৰু মানে অচিৰে বুলি ক'লে সোনকালে, তৎক্ষণাত। কিন্তু চিৰকালে বুলি ক'লে অলপ লেহেমকে, লাহে লাহে, ধীৰে ধীৰে। সেই কথাটোকে বৰ সুন্দৰভাৱে কাব্যিকভাৱে ইয়াতে ব্যৱহাৰ কৰিছে। চিৰকালে বশিষ্ঠকক দিলা ভৈলা দৰিখন, বৰ লাহে লাহে ধীৰে ধীৰে। এতিয়া পৰিস্থিতিটো বৰ ঠিক নহয়, খৰধৰকে আহিবলৈ দিগদাৰ পাইছে, খুব লেহেমকে আহিছে। লাহে লাহে লেহেমীয়া গতিত আহি পেলাই এই বশিষ্ঠৰ আগত এই শিষ্যসকল থিয় হলহি। হেৰিবেলা আখিলা অনেক শিষ্যগণ, চিৰকালে বশিষ্ঠকক ভৰিলা দৰিখন। লাহে লাহে আহি লেহেমকে আহি পেলাই এই বশিষ্ঠৰ আগত দেখা দিলেহি। এই কথাটো প্ৰণাম কৰিয়া আগে মানে খুব ভক্তিভাৱে বশিষ্ঠৰ আগত শিষ্যসকলে সেৱা ললে। সেৱা লৈ পেলাই এতিয়া বশিষ্ঠই কৈছে, তোমালোক হেৰা শিষ্য হব, তোমালোক চিৰঞ্জীৱী হোৱা, এনেকে বুলি আশীৰ্বাদ দিলে। তুমি হবে জানা মুত কহিও কথা, কোনে অযোধ্যাৰ হেন কৰি লয় অৱস্থা। কিবা ভৈল হৰিচন্দ্ৰ প্ৰজাই সহিতে, সতৰে কহিও মুত নহয় চিতে। মই অথিৰ হৈছো শিষ্যগণ, তোমালোক ইয়াত আছিলা। যোৱা 12 বছৰ দিন মই যজ্ঞ কৰাৰ পাছত ইয়াৰ পৰা আঁতৰি গলো, গংগাত মই সমাধিস্থ হৈ আছিলো। এইখিনি সময়তে ইয়াত এনেকুৱা কি হ'ল যিখিনি কথা তোমালোকে জানা, সেই গোটেই কথাখিনি হেৰা শিষ্যসকল, প্ৰিয় শিষ্যসকল, তোমালোকে মোক গোটেই কথাখিনি বৰ্ণনা কৰি কোৱা। ইয়াত এনেকুৱা কি হ'ল যাৰ বাবে হৰিচন্দ্ৰক আমি দেখা নাই, যাৰ বাবে প্ৰজাসকল পৰম বিমৰ্ষ হৈ আছে। গতিকে গোটেই কথাখিনি তোমালোকে এতিয়া তৎক্ষণাত মোক কোৱা। এই বুলি পেলাই শিষ্যসকলক বশিষ্ঠ ঋষিয়ে অনুৰোধ কৰিছে। শিষ্যগণ বদতি শুনিও ঋষি বৰ, বিশ্বামিত্ৰে কৰিলা যতে কথান্তৰ। নিপতিক ভয় দেখাই দক্ষিণা মাগিল, ৰাজ্য ভয় লৈ আপাছে দেশৰ ডাকিল। এতিয়া গোটেই কথাখিনি শিষ্যসকলে ক'লে। ইয়াতে অসন্তুষ্ট আৰু পৰম ক্ৰোধান্বিত হৈ বিশ্বামিত্ৰই হৰিচন্দ্ৰৰ এনে অৱস্থা কৰিলে, এই কথাখিনি বিৱৰি পেলাই ক'লে। গোটেই কথাখিনি ক'লে, নৃপতিক ভয় দেখুৱালে, শাপগ্ৰস্ত কৰিলে, আৰু এনেদৰে কথাৰ মাজেৰে বন্দী কৰিলে, বাধ্য কৰালে। তেওঁ দেশান্তৰ হ'ল, পুত্ৰ পৰিবাৰ সমস্ত লৈ পেলাই তেওঁ যলৈকে যায়। এটা বিশেষ কথা হ'ল কি, হৰিচন্দ্ৰ সহাগৰা পৃথিৱীখনৰে অধিকাৰী আছিলে। গতিকে এই পৃথিৱীত যলৈকে যায়, সেই পৃথিৱীখন যিহেতু বিশ্বামিত্ৰক দান দি দিলে, গতিকে যলৈকে যায় তাৰ পৰাই বিশ্বামিত্ৰই খেদি দিয়ে, বোলে এয়া তুমি মোক দান দিলা, ইয়াত তুমি নাথাকিবা। আকৌ ইঠাইলৈ যায়, তাৰ পৰাও খেদি পঠিয়ায়। আনকি সৌকা লৈ খেদি প্ৰহাৰ কৰিবলৈ যায়। এয়া হ'ল এই গোটেই কথাখিনি শিষ্যসকলৰ মুখে গম পালে। এনেদৰে
এয়া গৈ পেলাই এইখিনিতে পৰম শ্ৰদ্ধা বাপ সমস্ত আমি এটা কথা আগতেও কৈ থৈছিলোঁ, আমি এই আৰু দুটামান কোট যাম, গৈ পেলাই আমি হৰিশ্চন্দ্ৰৰ যিটো কাৰণে তেওঁৰ জীৱনত অনেক অথন্তৰ সেই কথাটো আমি পাতিবলৈ যাম। আৰু দুটামান কোট গৈ লওঁ কৃষ্ণ। এতিয়া এনেদৰে দক্ষিণা হিচাপে বিশ্বামিত্ৰই মানে একেবাৰে জোৰ কৰি কথাৰ চলাহী কথাৰে লৈ ৰাজ্য ভাৰ এতিয়া বিশ্বামিত্ৰৰ হাতত আছে। এয়া বিশ্বামিত্ৰৰ কথা ক'লে, এয়া বিশ্বামিত্ৰৰ বাবেই গোটেই অথন্তৰ ঘটিলে, এই কথাটো এতিয়া বশিষ্ঠই গম পালে। আৰু তথাপিতো ক্ষমা টান নভৈল মনৰে, ভাৰ্যা পুত্ৰ বিকাইলে ব্ৰাহ্মণৰ ঘৰে। চাণ্ডালত বিকাইলা ৰাজাক ক্ৰূৰমতি, নিপতিক নকৰিলা কোনো দুৰ্গতি। বিশ্বামিত্ৰই তেওঁ অনেক ক্ৰোধৰ বাবে এয়া ৰজাকান্তি ৰজা কৰিবা তেনেকুৱাকৈ পুত্ৰ হিচাপে সেই সকলোকে বিক্ৰী কৰিব লগা অৱস্থাত পৰিলে। এনেকুৱা চক্ৰৱৰ্তী ৰজা যিজন, ইহিতা চকু বিক্ৰী কৰিব লগা হ'ল, বন্ধকত থব লগা হ'ল দুটামান ধনৰ কাৰণে, দক্ষিণাৰ কাৰণে। এই গোটেই বস্তুটো শোষণ হিচাপে বিশ্বামিত্ৰই এইখিনি কৰিলে। তেওঁ খঙৰ অন্ত নাই, ক্ৰোধৰ অন্ত নাই। ইটো আমি বাপসকল আইসকল সকলোৱে পাইছে, যিটো কাৰণে অসন্তুষ্ট হৈছিল গণেশ। যজ্ঞ কৰোঁতে গণেশক প্ৰথমে ভাগ নিদিলে, আৰু গণেশে তেওঁ মানে যেতিয়া হৰিশ্চন্দ্ৰই মৃগয়ালৈ গ'ল, যাওঁতে গণেশে হৰিশ্চন্দ্ৰৰ দেহত প্ৰৱেশ কৰি ক্ৰোধান্বিত কৰিলে, যাৰ বাবে উচ্চ বাক্য হোৱাত বিশ্বামিত্ৰৰ তপভংগ হ'ল। বিশ্বামিত্ৰৰ তপভংগ হোৱাত বিশ্বামিত্ৰৰ ক্ৰোধ আৰু এই গোটেই কথাটোত এটি বিশেষ পৰিকল্পিত ষড়যন্ত্ৰহে আছিল। আমি এইখিনি কথা পালো। বিশ্বামিত্ৰই ক্ৰোধৰ বাবেই হৰিশ্চন্দ্ৰক এনেকুৱা কৰিলে। এই গোটেই কথাখিনি শিষ্যসকলে এতিয়া বশিষ্ঠৰ আগত কৈ আছে। বিশ্বামিত্ৰ হেতু ৰাজা ভৈলা সৰ্বনাশ, ভাৰ্যাৰ সহিতে অগণিত দিলা গ্ৰাস। দেখি ইন্দ্ৰে নিপতিৰ চিন্তিলন্ত হিত, স্বৰ্গক গৈলত ৰাজা অযোধ্যা হিত। এতিয়া এইখিনিতে সামৰণিত যিটো জাপ দিবলৈ ওলালে এই কথাখিনি, আৰু এই পৰিণতিত কেতিয়াবা ইন্দ্ৰই গোটেই কথাখিনি আচলতে পৰীক্ষা কৰাৰ যিটো বিশ্বামিত্ৰৰ পৰিকল্পনা, বিশ্বামিত্ৰই পিছত গোটেই পৰিকল্পনাটো আৰু যে এইটো চালনা কৰিছিলে, পৰীক্ষা কৰিছিলে, এই কথাটো প্ৰকাশ কৰিছে বাৰু। এইখিনি হ'ল হেনয় দাৰুণ দুখ শুনিয়া ৰাজাৰ, ভূমিত পৰিল ঋষি দেখি অন্ধকাৰ। হৰিশ্চন্দ্ৰ পুষ্ট পিতৃ মহাৰায়, তুলন আস্বাদনে দিলো সৰ্বদায়। ইয়াতে বশিষ্ঠ বৰ মনত দুখ কৰিছিল যে মই কুলগুৰু হিচাপে অযোধ্যাত থাকিলো, আৰু এইখিনি সময়ত বিশ্বামিত্ৰই মোক অন্ন দিলে, মোক জীয়াই থাকিবৰ কাৰণে সমস্ত সমল বিশ্বামিত্ৰই যোগান ধৰিলে। আজি হৰিশ্চন্দ্ৰই যোগান ধৰিলে। হৰিশ্চন্দ্ৰ পৰম সত্যবাদী, পৰম নৈষ্ঠিক ধাৰ্মিক, সেইজনৰ এনে অৱস্থা হয়। সেই কথাটো লৈ পেলাই বশিষ্ঠই মনত বৰ দুখ পাইছে, সন্তাপ হৈছে। পৃথিৱীৰ নাথ ভৈলা তুমি বিহনে, আওৰ মহাযজ্ঞ কৰিব কোন জনে। এবেশে আমাৰ ভৈল সবে আশা আছে দ, পাপী বিশ্বামিত্ৰ বিনে কিনো দিলে সি দি খেদ। এতিয়া বশিষ্ঠই স্বীকাৰোক্তি কৰিছে, যিটো হৰিশ্চন্দ্ৰ ৰজাৰ হ'ল,
এতিয়া হৰিচন্দ্ৰৰ ভাগ্যৰ অৱস্থাটো দেখি পেলাই কোনোবাই বাৰু আকৌ যজ্ঞ কৰিবনে? ইমান ডাঙৰ ৰজা হোৱাৰ পাছতো এই বিজয়ী হ'ল, ইমান যজ্ঞ কৰাৰ পাছতো তেওঁ এয়াহে পুণ্যৰ ফল পালেনে? গতিকে বশিষ্ঠই চিন্তা কৰিছে, স্বাগতোক্তি কৰিছে যে মনুষ্যই দেখিলে যে এনেকুৱা যজ্ঞ কৰাৰ পাছতো এনেকৈ হৰিচন্দ্ৰৰ দৰে বিলাই নোহোৱা হয়, অথাই সাগৰত পৰি অশেষ কষ্ট ভোগ কৰিব লগা হয়। এইটো দেখি পেলাই এই উদাহৰণটোৰ বাবে বশিষ্ঠই চিন্তা কৰিছে ভৱিষ্যতে বাৰু কোনোবাই যজ্ঞ কৰিবনে? কাৰণ যজ্ঞত ইমান সেয়া দেখিলে যে যজ্ঞ কৰাৰ পাছতো এতিয়া সেইকাৰণে কৈছে বশিষ্ঠ এতিয়া আমাৰ কুলগুৰু হিচাপে বশিষ্ঠই খুব দুখ কৰিছে, কৈছে যে আজিৰ পৰা কোনোবাই জানো যজ্ঞ কৰিবলৈ মনতে ভাল পাব? ইমান সুন্দৰকে যজ্ঞ কৰিলে, তেওঁ সকলো সম্পত্তিৰ অধিকাৰী হ'ল, তাৰপিছতো তেওঁ এনেকুৱা অৱস্থা কৰিলে। সেই কথাটো লৈ এতিয়া তেওঁ বিশ্বামিত্ৰৰ ওপৰত, বিশ্বামিত্ৰৰ ইমান বেছি খং উঠিলেনে, বিশ্বামিত্ৰৰ ইমান বেছি খেদ হ'লনে, তেওঁ একেবাৰে অন্তৰত ইমান বেছি দুখ আঘাত পালেনে, যাৰ বাবে হৰিচন্দ্ৰক এনেকুৱা বিলাই বিপত্তি কৰিলে। অমূৰ সত্ৰ পুত্ৰক দহিলি একবাৰ, তাতো এত মানৰ দুখ নাহিকে আমাৰ, ৰাজাক খেদাইলি তই মুনি গোট হুই, বৃত্তিছেদ কৰি মূৰ গাঁৱে দিলি জুই। এতিয়া এইখিনিতে কথা এটি কৈছে যে পূৰ্বতে বিশ্বামিত্ৰ ঋষিয়ে বশিষ্ঠৰ মুনি বশিষ্ঠৰ 100 পুত্ৰ ইতিমধ্যে তেওঁক দাহ কৰিলে, অৰ্থাৎ ভস্ম কৰিলে। সেই কথাটো ইয়াতে উল্লেখ কৰিছে। সেই সময়তো মই ইমান দুখ পোৱা নাছিলো, যে এনেকুৱা আজি যিদৰে দুখ পাইছো। কাৰণ এটা কথা যে ৰজাই যিজনে মোক সদায় পুহি পালন পোষণ কৰি মোক সমস্ত ৰূপে নিৰাপত্তা দিলে, সেইজন ৰজাক এতিয়া স্থানচ্যুত কৰা হ'ল, আৰু সেই স্থানচ্যুত কৰাৰ বাবে দায়ী বিশ্বামিত্ৰ। বিশ্বামিত্ৰই এবাৰ এই বশিষ্ঠ মুনি ঋষি 100 পুত্ৰ দহন কৰিছিলে বুলি ইয়াত উল্লেখ কৰিছে, আৰু সেইখিনি সময়তো ইমান দুখ পোৱা নাছিলো, আজি যিদৰে দুখ পাইছো। আৰু এটি ডাঙৰ কথা হৈছে যে যিহেতু কুলগুৰু হিচাপে মই অযোধ্যাত আছিলো, কুলগুৰু হিচাপে ৰজাৰ সেৱা কৰিছিলো, এতিয়া ৰজাই নাইকিয়া, মোৰ বৃত্তি ছেদ হ'ল, মানে মোৰ আৰু বৃত্তিত মোৰ পেটত গুৰ মাৰি দিয়াৰ দৰে হ'ল। এই গোটেই কথাখিনি বশিষ্ঠই ভাবি পেলাই বৰ গাত তেওঁৰ মনত অশান্তি হৈছে, তেওঁৰ হৃদয়ত অগ্নি জ্বলি উঠিছে, তাপে ধৰিছে ইত্যাদি। বৃত্তিছেদ কৰি মূৰ গাঁৱে দিলি। The person you are speaking with has put your call on hold. Please stay on the line. এহি বুলি বশিষ্ঠে ক্ৰোধত গলা জ্বলি, প্ৰাণৰ বয়স আজি পেলাই বুনি ঢালি, ঘূৰ ব্ৰহ্মদণ্ড গোট হাতে লৈলা তুলি, খেদি যান্ত বিশ্বামিত্ৰ আশ্ৰম বুলি। এতিয়া এইদৰে গোটেই কথাবোৰ ভাবি সমস্ত বিপদ বিঘিনিৰ মূল কাৰণটো হ'ল বিশ্বামিত্ৰ। বিশ্বামিত্ৰৰ বাবেই কুলগুৰু বশিষ্ঠই অযোধ্যাৰ তেওঁ পুৰোহিতৰ কুলগুৰু যি পদ সেয়াও হেৰুৱালে, তেওঁ এতিয়া ৰজা গৃহণে নিথৰুৱা হ'ল। সেই কথাটো লৈ এতিয়া বশিষ্ঠৰ খং উঠিছে, আৰু বিশ্বামিত্ৰৰ আশ্ৰমৰ ফালে গৈছে, আৰু বিশ্বামিত্ৰক এতিয়া সেই ক্ৰোধত বিশ্বামিত্ৰক এতিয়া এসেকা দিম বুলি ভাবি পেলাই যাত্ৰা কৰিলে বশিষ্ঠ। পৰম শ্ৰদ্ধা সমস্ত আইসকল, আমি এইখিনিতে
আমি আজি 5 ভাগৰ ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। ইয়াত এটা কাৰণ আছে। কথাটো হৈছে, আমি আগতেই কৈছিলোঁ যে বশিষ্ঠ ঋষিৰ সহযোগত ইমান সুন্দৰকৈ যজ্ঞও পাতিলে। তেওঁ চক্ৰৱৰ্তী ৰজা হ'ল। সমস্ত ৰজাই কৰ কাটল দিয়ে তেওঁ। সেই কৰ কাটলেৰে তেওঁ উভৈ নদী ধন সোণ কোনো অভাৱ নাই। তাৰ পাছতো তেওঁ এইখিনি কিয় হ'ল? এই কথাখিনি আলোচনা কৰিম বুলি আমি ভাবিছিলোঁ। সেইকাৰণে আমি এয়া দোহাৰি দিয়াৰ আগতে, পাঠ সামৰণি কৰাৰ আগতে এই কথা কেইটিমান আলোচনালৈ আমি আগবাঢ়িব বিচাৰিছোঁ। সমস্ত আইসকল, আমি সকলোৱে জানো যে ভকতি প্ৰভু কৃষ্ণৰ ক্ষেত্ৰতহে হয়। আমাৰ কিন্তু ইয়াতে মনুষ্যই দুই ধৰণে এই আধ্যাত্মিক চিন্তনত দুটা বিশেষ ভাগ আছে। এটা ভাগ হৈছে, সকলোৱে এই কথাটো নাজানিব পাৰে যে প্ৰভু কৃষ্ণ সমস্তৰে সাৰ, প্ৰভু কৃষ্ণ শ্ৰেষ্ঠতম। তেওঁক পূজা কৰিলে, তেওঁক উপাসনা কৰিলে, তেওঁৰ নাম ল'লে সমস্তই উপকৃত হ'ব, সমস্ত দেৱ দেৱীও সেই ফল লাভ কৰিব। এইটোক জানি পেলাই আমাৰ ভকতে আমাক গুৰুজনাই সেই কথাটোকে কৈছে যে আমি একান্ত শৰণীয়া হৈ প্ৰভু কৃষ্ণৰ কথা চিন্তা কৰিব লাগিব। আৰু অন্য এটা পক্ষ আছে, সেইসকলে কৈছে যে আমাক এই মুকুতি ভগতি সেইবিলাক নালাগে, আমাক সংসাৰত থকাকেইটা সুখে শান্তিৰে থাকিব লাগে, ইন্দ্ৰিয় ভোগ কৰিব লাগে, ধন সম্পত্তি হ'ব লাগে, আৰু আমি মানে এই যশ মান লৈ পেলাই সংসাৰৰ পৰা গ'লে আৰু কি হ'ব, সংসাৰত থাকোঁতেই গোটাই লওঁ, গতি লওঁ, ভোগ কৰি লওঁ, এনেকে বুলি পেলাই বহুজন আছে যিসকলে এই অন্যান্য দেৱ দেৱীক, উপদেৱতাসকলক পূজা, অৰ্থাৎ এটা অংশই প্ৰভু কৃষ্ণক শ্ৰেষ্ঠতম বুলি জানি প্ৰভু কৃষ্ণৰ ওচৰত নিস্বাৰ্থভাৱে সেৱা কৰে, প্ৰভুৰ ভকতি কৰে। আৰু আনটি পক্ষই ইন্দ্ৰিয় সুখৰ বাবে ধন সম্পত্তি, টকা পইচা ইত্যাদি কথা লৈ পেলাই সাংসাৰিক জাগতিক যিমান সুখ সেইবিলাক বৈভৱ পাবৰ কাৰণে দেৱ দেৱীক পূজা কৰে। এই দুটা ভাগ পালো। আৰু এটি কথা ইয়াতে আমাক শাস্ত্ৰই আমাৰ কৈ থৈছে, প্ৰভু ভগৱন্তই নিজ মুখে যিখিনি কথা ক'লে সেইখিনি নিজৰ ধৰ্ম, আৰু সেয়া হৈছে ভাগৱত ধৰ্ম। প্ৰভু কৃষ্ণই নিজ মুখে অৰ্জুনৰ আগতো ক'লে, প্ৰভু কৃষ্ণই কেতিয়াবা উদ্ধৱৰ আগত ক'লে, কেতিয়াবা নাৰদৰ আগত ক'লে, কেতিয়াবা ব্ৰহ্মাৰ আগত ক'লে। প্ৰভু কৃষ্ণই নিজৰ ভাগৱত ধৰ্মৰ কথা ক'লে, সেইখিনি নিজৰ ধৰ্ম। আৰু আন ধৰ্ম হিচাপে ঋষিসকলৰ মুখেদি কোৱা নাই। এতিয়া নিজৰ ধৰ্ম যিখিনি, সেই মাৰ্গ হ'ল, সেই মাৰ্গটো হ'ল ভকতি মাৰ্গ। আৰু যিটো মানে আন ঋষিসকলৰ মাজেদি যিখিনি কথা কোৱালে মুখেৰে, সেইখিনি হৈছে কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ। এতিয়া আমাক গুৰুজনে এটা বিশেষ কথা ক'লে, আমি কলিৰ মনুষ্যই প্ৰথম কথা দেৱতা হিচাপে ঈশ্বৰ কৃষ্ণৰ শ্ৰেষ্ঠতম, তেওঁক বুজিব লাগে। দ্বিতীয় কথা, তেওঁ প্ৰভু কৃষ্ণক পাবলৈ গুৰুজনাই আমাক ক'লে ভকতি হৰি নাম লাগিব, এই কথাটো ক'লে। কিন্তু ইয়াতো আকৌ বহুতে ক'লে বোলে প্ৰভু কৃষ্ণক আমি
এই কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গেৰে ভাবোঁ। যিটো হৰিচন্দ্ৰই কৰিলে, মানে কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গত কি কি আছে? কৰ্ম মাৰ্গেৰে যদিহে ভগৱন্তক চিন্তা কৰে, লাগিলে কৃষ্ণকেই ভজক। কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গত অনেক বিধিনি আছে। কৰ্ম মাৰ্গত পূজা, যজ্ঞ, ব্ৰত, উপবাস, এই গোটেইবোৰ আমাৰ কৰ্ম মাৰ্গৰ সাধন। কিন্তু কৰ্ম মাৰ্গত যেতিয়া আমি যাওঁ, তেতিয়া তাতে অনেক বিধি নিষেধ আছে। শুদ্ধ সময়মতে হ'ব লাগিব, শুদ্ধ স্থানত হ'ব লাগিব, মন্ত্ৰ উচ্চাৰণ কৰোঁতেও একেবাৰে শুদ্ধ হ'ব লাগিব। এনেকুৱা বিজুতি ঘটিলে অনেক বিপৰীত কথা হ'ব। আমাৰ এই বিদ্যাসুৰৰ কাহিনীটো আমি সকলোৱে জানো। উচ্চাৰণ ভুল হোৱাৰ কাৰণেই হ'ল। নিগৰ ৰজাৰ কথাটো আমি সকলোৱে জানো যে প্ৰকৃততে নিগৰ ৰজাই যি গাইজনী প্ৰথম বছৰ দিলে, গাইজনীয়ে আকৌ দ্বিতীয় বছৰ সেই পালটোলৈ আহি আকৌ সোমাই থাকিলে, নিগৰ ৰজাই গম নাপালে। প্ৰথমবাৰ সেই গাইজনীক যিজন বিপ্ৰক দিলে দান, ক'ব নোৱাৰাকে সেইজনী বুলি চিনি নাপাই দ্বিতীয় বছৰ অন্য এজনক দিলে। যাৰ বাবে আচলতে নিগৰ ৰজাৰ দুখ নাছিলে, তেওঁ নাজানিলে, গমেই নাপালে। তেওঁতো সৎ চিন্তা তেওঁ মনেৰে শুদ্ধভাৱেই দিছিলে। কিন্তু বিধি নীতি হ'ল, গৰুজনী আহি এই পালত সোমালেহি। আমাৰ ঘৰৰ গৰু এজনী পঠাই দিলে, কাৰোবাক দিলোঁ, কেইদিনমানৰ পিছত আহি গোহালিত সোমাই থকাৰ দৰে কথা। আমি গমেই নাপাওঁ, তাই আহি সোমাই থাকে। এনেকুৱা হয়। সেয়া হ'ল বিপ্ৰ ৰজাৰ, এই নিগৰ ৰজাৰ ক্ষেত্ৰত। কৰ্ম মাৰ্গত দান, দক্ষিণা, যজ্ঞ, এই সমস্ততে অনেক বিধিনি। বিধিনি হোৱাৰ পাছত বিধিনি ধৰক খুব সুন্দৰকৈ বিধিনিবোৰ নিষ্ক্ৰিয় হ'ল, বিধিনিবোৰ পাৰ হ'ল। কিন্তু তাৰ পাছতো অনেক কঠিন পৰীক্ষাৰ কিন্তু মুখামুখি হ'ব লাগিব। আমাক গুৰুজনাই বাৰে বাৰে কৈছে, ভকতি মাৰ্গত যিটো প্ৰভু কৃষ্ণক সহজেই নামেৰে পাব পাৰি। আনকি মুকুতিবিলাকে আহি পিছফালৰ পৰা কয় বোলে, বাপ তুমি ভকত হিচাপে মোক ল'বা দেই। তেতিয়া ভকতে আকৌ কৈছে বোলে, নাই নাই, মই মুক্তি বিচৰা নাই নহয়, মই ঈশ্বৰৰ নাম গাই থাকিবলৈহে বিচাৰিছোঁ, ভকতৰ লগত থাকিব। ভকতে একোৱেই নাই বিচৰা। সেয়াই হ'ল ভকতি মাৰ্গ। কিন্তু কৰ্ম মাৰ্গত এয়া হয় যজ্ঞ কৰিছিল, যজ্ঞ কৰি কিন্তু কেতিয়াও বৈকুণ্ঠ হ'লে পাব নোৱাৰে। অকল ভকতেহে বৈকুণ্ঠ পাব পাৰিব। হয়, যজ্ঞবিলাকৰ ভিতৰত ৰাজসুই যজ্ঞ আটাইতকৈ ডাঙৰ, অশ্বমেধ যজ্ঞ আছে। ঠিক তেনেকৈ এইবোৰ যজ্ঞ কৰিলে, যজ্ঞ যিজনে কৰে তেওঁ পুণ্য লাভ হয়, তেওঁ ব্ৰহ্মলোক পৰ্যন্ত লাভ কৰে, স্বৰ্গ লাভ কৰে, সত্যলোক পৰ্যন্ত লাভ কৰিব। কিন্তু যেতিয়া পুণ্য শেষ হ'ব, তেওঁ পুনৰ সংসাৰলৈ ঘূৰি আহিব লাগিব। সংসাৰলৈ ঘূৰি অহা মানে তেওঁ পুনৰ পতিত হোৱা। অৰ্থাৎ কৰ্ম আৰু জ্ঞান মাৰ্গেৰে গৈ পেলাই তেওঁ কেতিয়াও বৈকুণ্ঠ লাভ কৰিব নোৱাৰে। আমি ইয়াতে দেখিলোঁ হৰিচন্দ্ৰ পৰম সত্যবাদী, কিন্তু তেওঁ প্ৰভু কৃষ্ণকেই চিন্তা কৰিছিলে। হয়, কিন্তু হ'লেও তেওঁ যিটো মাৰ্গ আছিলে, সেই মাৰ্গটো আছিলে কৰ্ম মাৰ্গ। কৰ্ম মাৰ্গত থকাৰ বাবেই বিধিনি তাত থাকিবই। সেইকাৰণে অনেক পৰীক্ষাৰ মাজেদি যাব লগা হ'ল। আৰু তেওঁ যিহেতু ভকতি পন্থত নাই, গতিকে তেওঁ শ্ৰেষ্ঠতম যদি স্থান পাব লাগে, তেতিয়াহ'লে স্বৰ্গহে পাব, বৈকুণ্ঠ হ'লে নাপায়। এই কথাটো গুৰুজনাই আমাক স্পষ্টকৈ কৈ থৈছে। গুৰুজনাৰ কথা ঈশ্বৰ কৃষ্ণৰ কথা। কাৰণ গুৰুজন আন কোনো নহয়, প্ৰভু কৃষ্ণ নিজে। সেইকাৰণে গুৰুজনাৰ কথা শিলৰেখা। গুৰুজনাই আমাক বাৰে বাৰে কৈছে, হৰিচন্দ্ৰই হয় কৃষ্ণক ভজিছে, শ্ৰেষ্ঠতম জনক, কিন্তু তেওঁ যিটো মাৰ্গ নিৰ্বাচন কৰিলে,
সেই মাৰ্গটো কিন্তু বিধি নিযুক্ত। এয়া হ'ল হৰিচন্দ্ৰ ৰজাৰ বিলাই বিপত্তিৰ কথা। দ্বিতীয়তে আমি আৰু এটি কথা পাতিছোঁ। হয়, গণেশক যজ্ঞ কৰাৰ আগতে পূজা কৰিব লাগে, তেওঁক পূজাৰ ভাগ দিব লাগে। আৰু নিদিলে বুলিয়েই তেওঁনো বাৰু এনেদৰে প্ৰতিশোধ ল'ব লাগে নে? দেৱতাসকলে প্ৰতিশোধ পৰায়ণ নেকি? সেই কথাটো ভকতে ভালকে বুজি পায়। আজি হৰিচন্দ্ৰ উপাখ্যানত গণেশে যে প্ৰতিশোধ পৰায়ণ ভাৱ লৈ পেলাই বশিষ্ঠৰ হৰিচন্দ্ৰৰ হৃদয়ত সোমালেগৈ, ষড়যন্ত্ৰ কৰি সেই ক্ৰন্দনতা নাৰীৰ ভাৱ দূৰৰ পৰা শুনিলে। এই কথাটোতেই বিশ্বামিত্ৰক এই কথাটোতেই হৰিচন্দ্ৰ গৈ কোননো নাৰীয়ে এনেকৈ কান্দিছে, সেই কথাটো গোটেই কথাটো ষড়যন্ত্ৰৰ ভিতৰত আছিল। তেতিয়াহ'লে এই ষড়যন্ত্ৰত দেৱতাসকল সদায় ব্ৰতী হৈ থাকে নেকি? এইটো ভাবিবলগীয়া কথা। দেৱতাসকলে তেওঁলোকক যদি পূজা সেৱা দিছে, তেতিয়াহ'লে দেৱতাসকলে তেওঁক কিন্তু বিষয়হে প্ৰদান কৰিব। বিষয় মানে হৈছে প্ৰভু কৃষ্ণক যদি কোনোবা এজনে ভকতিভাৱে উপাসনা কৰিছে, তেতিয়া প্ৰভু কৃষ্ণই কিন্তু তেওঁক ভকতি প্ৰদান কৰিব, সপ্ৰেম ভকতিও দিব, কিন্তু কেতিয়াও বিষয় প্ৰদান নকৰে। বিষয়ে মনুষ্যক অধোগতি নিয়ায়। বিষয়ৰ বাবে ঈশ্বৰ কৃষ্ণক ভজিবলৈ পাহৰে। গতিকে ঈশ্বৰ কৃষ্ণই কেতিয়াও ভকতজনৰ প্ৰতি বিষয়ৰ আসক্তিটো নিদিয়ে, বৰং বিষয়ৰ আসক্তি কমাই আনে। এইটো বৰ ডাঙৰ কথা। কিন্তু দেৱতাক যেতিয়া পূজা কৰিব, দেৱতাই এটি কাম কৰে, আৰু পূজা পোৱাৰ আশাত নিজে আহি উপস্থিত হ'ব আৰু চাই থাকিব কিবা ছিদ্ৰ আছে নেকি, বিধিমতে নাই কৰা নেকি, সময়মতে নাই কৰা নেকি। গতিকে সেইখিনি সময়তে তেওঁ প্ৰতিশোধ পৰায়ণ হয়। আনকি অধিক পূজা সেৱা লাভ কৰাৰ লোভত এই উপাসকজনক দেৱতাসকলে বিপদৰ মুখলৈ ঠেলি দিয়ে। এই বিশেষ কথাখিনি আমি হৰিচন্দ্ৰ উপাখ্যানত পালোঁ। হয়, প্ৰভু কৃষ্ণকেই হৰিচন্দ্ৰই বিচাৰিছে। তেওঁ এইটোও জানে যে প্ৰভু কৃষ্ণক দিলে সমস্তই পাব, কিন্তু সেয়া হলেও তেওঁ কিন্তু যিটো মাৰ্গ বাছি লৈছিলে, সেই মাৰ্গটো যদি ভকতি মাৰ্গ হলহেঁতেন, বিধিনি শূন্য হলহেঁতেন। কিন্তু হৰিচন্দ্ৰই যি মাৰ্গ বাছি ললে সেয়া আছিল কৰ্ম মাৰ্গ। গতিকে মাৰ্গ ভুল আছিল, মাৰ্গ বিধিনিযুক্ত আছিল। এই গোটেই কথাখিনি আমাৰ হৰিচন্দ্ৰ উপাখ্যানৰ মূল কথা। এইখিনিতে আমি আপোনালোকৰ চৰণলৈ নিগৰ ৰজাৰ কথাটো কলো। এতিয়া আৰু এটি কথা আমাৰ মনলৈ আহে, বলিৰ কথাটো। বলি পৰম দানী আছিলে। বলিয়ে তেওঁ পৰম দান, সত্যবাদী, তেওঁ কেতিয়াও সত্যৰ পৰা বিচলিত নহয়। কিন্তু তেওঁ যিদৰে প্ৰখ্যাত হৈছিল, সেয়া তেওঁ পৰম দানী আৰু সৎলোক বুলিহে আছিল। কিন্তু পৰম দান, এই দান কথাটিৰে কি বুজাইছে? এয়া কৰ্ম মাৰ্গৰ অধীন। কৰ্ম মাৰ্গেৰে ঈশ্বৰক ভজিছে, কিন্তু ভজিলেও মাৰ্গটো শুদ্ধ নহয়, যাৰ বাবে তেওঁ পৰীক্ষা দিব লগা হৈছে। পৰীক্ষা দিব লগা হৈছে কেনেকে? বামনৰ জৰিয়তে। বামনে যেতিয়া তৃতীয় পদ থবলৈ ঠাই নাপালে, তেতিয়া বলিয়ে ক'ব লগা হ'ল, মোৰ শিৰতে থোৱা। হয়, কিন্তু দিব নোৱাৰাৰ বাবে তেওঁক কিন্তু ধেনু বিৰিয়াকৈ মূৰটো ওপৰলৈ তলপেটটো পেলাই মাটিত শুব লাগিব। এজন মানুহে পেট পেলাই মাটিত শুব লাগিব,
শুই পেলাই হাত দুখন আগলৈ কৰি দিব, হাত দুখন ওপৰলৈ উঠাব, ভৰি দুটা ওপৰলৈ উঠাব, ধেনু বিৰিয়াকে এতিয়া বান্ধিব। সেই বন্ধা অৱস্থাটো জৰপুৰ অৱস্থা বুলি কয়। এই জৰপুৰ অৱস্থাত বলিক বামনে বান্ধি পেলাই থলে মাটিত। কাৰণটো কি যে কৰ্মীসকলে সদায় গৰ্ব হয়, জ্ঞানীসকলৰ কৰ্মীসকলৰ তেওঁলোকৰ গৰ্বভাৱ থাকে। প্ৰভু কৃষ্ণক দেখিলে যেতিয়া বলিয়ে এতিয়া আৰু পিছুৱাই নাযায়, কিন্তু তেওঁৰ মনত থকা গৰ্বভাৱ নাইকিয়া কৰিব লাগিব। গৰ্বভাৱ নাইকিয়া কৰিলেহে তেওঁ বৈষ্ণৱ হ'ব পাৰিব। সেইকাৰণে তেওঁক মাটিত পেলাই সেয়া অনুভৱ কৰিবলৈহে গৰ্ব নাশ কৰিবৰ কাৰণে সেই পৰীক্ষা কৰিলে। আকৌ এটা কথা, এই যে গৰ্ব নাইকিয়া কৰা কথাটি লৈ পেলাই ইয়াতে আমাৰ পিছত যিখিনি সময়ত অনেক কষ্ট পাইছে বুলি ভাবি প্ৰহ্লাদ আহি তাতে ওলাইহি। প্ৰহ্লাদে হৈছে তেওঁ মানে অনেক দিন মন্বন্তৰ, এটা মন্বন্তৰ জীয়াই থকাৰ বাবে তেওঁ আশীষ ধন্য হৈছিল। সেই এটা মন্বন্তৰ থকাৰ কাৰণে এজন মনুৰ ৰাজশাসনৰ সময়লৈকে তেওঁ জীয়াই আছিল। গতিকে নাতিয়েক হিচাপে থকা, মাটিত পৰি থকা বলিক আহি তেওঁ দেখিছে প্ৰহ্লাদে বামনক কৈছে বোলে, বা এওঁ নাজানে, এওঁক ক্ষমা কৰা। তেতিয়া বামনে প্ৰহ্লাদক কৈছে বোলে, ঠিক তোমাৰ কথা, কিন্তু তুমি এওঁক বৈষ্ণৱৰ জ্ঞান ভালমতে শিকাবা। এইটো কিয় ক'লে? এই কাৰণে যে বলি পৰম সত্যবাদী হয়, কিন্তু তেওঁ যিটো মাৰ্গ, সেই মাৰ্গটো বৈষ্ণৱৰ মাৰ্গ নহয়, সেই মাৰ্গটো ভকতৰ মাৰ্গ নহয়। গতিকে প্ৰহ্লাদ যিহেতু ভকত, গতিকে বামনে কৈছে তুমি তোমাৰ নাতিক খুব ভালকৈ এই বৈষ্ণৱৰ জ্ঞান দিবা, অৰ্থাৎ ভকতি শিকাবা আৰু সেই মাটিত পেলাই থওঁতে বলিৰ অহংকাৰ নাইকিয়া হৈছে। অৰ্থাৎ কৰ্ম মাৰ্গত অহংকাৰ আছে তাত সমস্ত, জ্ঞান মাৰ্গত তপস্যা। এতিয়া আমাৰ জ্ঞান মাৰ্গৰ কথাটো এইখিনিতে আৰু আলোচনা হ'ব পাৰে। কৰ্ম মাৰ্গত সেইবিলাক আমি পালো পূজা, যজ্ঞ, পিণ্ড, এইবিলাক ব্ৰত, উপবাস এইবোৰ কৰিলে। জ্ঞান মাৰ্গত কি কৰিব? জ্ঞান মাৰ্গত তেওঁ আসন ল'ব, আসন লৈ পেলাই প্ৰণায়াম কৰিব, নিয়ম চিয়ম গোটেইবোৰ সংযম কৰিব, কৰি পেলাই তেওঁ একেবাৰে ধ্যানত বহিব। ধ্যানত বহি পেলাই এটা সময়ত সমাধিত লীনো যাব, হয়তো ঈশ্বৰক পাবও সেইখিনি সময়ত। কিন্তু তেওঁ এই যেতিয়াই ধ্যান ত্যাগ কৰিব, ঈশ্বৰ তেওঁৰ পৰা নাইকিয়া হ'ব। কিন্তু ভকতৰ ক্ষেত্ৰত সেইটো নহয়। ভকতে যিমান সময় প্ৰভুৰ কথা, যিমান সময় হৃদয়ত ল'ব, ভগৱন্তৰ লগে লগে থাকিব। এই কথাটো গুৰুজনাই কৈছে, আমি আগতেই পাতিছো। গুৰুজনাৰ কথা শিলৰ ৰেখা, গুৰুজনাই যি ক'ব সেয়া শিলৰ ৰেখা। আমাৰ মনুষ্য, কলিকালৰ মনুষ্য, আমি বুজি নাপাওঁ গুৰুজনাৰ কথা। আমি নাজানি পেলাই আমি অহমক, আমি মহামূঢ়। সেইকাৰণে গুৰুজনক চিনি নাপাওঁ কাৰণে গুৰুজনাৰ কথাত আমি সহজভাৱে পাতলীয়াকে ধৰোঁ। কিন্তু এইটো আমাৰ পৰম ভুল। আমাৰ সেয়া আমি মহামূৰ্খ, সেইকাৰণে আমি তেনেকে ভাবোঁ। প্ৰভুৱে যদি কৃপা কৰে, সৎসংগত থাকি ভগৱন্তৰ কথা শ্ৰৱণ কৰোঁতে ভকতৰ সংগত থাকোঁতে গুৰুজনাই কি কৈছে সেইখিনি লাহে লাহে বুজিবলৈ মানুহ সক্ষম হয়। সেইকাৰণে গুৰুজনাই প্ৰথমেই কৈছে সংগটো শুদ্ধ হ'ব লাগিব, সৎসংগ ল'ব লাগিব। সৎসংগত থাকি পেলাই প্ৰভু কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব। হৃদয়ত ৰতি প্ৰীতি হ'ব। ৰতি প্ৰীতি হওঁতে এটা সময়ত আনকি এইটো স্বভাৱলৈ পৰিণত হ'ব। স্বভাৱত তেতিয়া আৰু কৃষ্ণ সংস্কৃতি বুলি ক'ব, অৰ্থাৎ কৃষ্ণৰ বাদে বেলেগ চিন্তা তাত নাথাকে। ইমানখিনি কথা গুৰুজনাই কোৱাৰ পাছতো আমাৰ মানুহে গুৰুজনাক চিনিয়েই নাপালে। আমাৰ মানুহে গুৰুজনাৰ কথা ক'বলৈ যাওঁতে
কেতিয়াবা কয় আজিকালি আৰু ইমানখিনি মানিবলৈ দিগদাৰ দিগদাৰ কাৰণ তুমি মূৰ্খ এয়া গুৰুজনাৰ যিখিনি কথা দৃঢ়ভাৱে কৈছে দৃঢ়ভাৱে কোৱাৰ কাৰণে আমাৰ পৰম আনন্দ হৈছে আমি এইটোও জানিছো প্ৰভু কৃষ্ণই গুৰুজনা হৈ পেলাই সকাৰ আদি নাম লৈ বৰকাৰ আদি স্থানত তেওঁ ক্ষুদ্ৰ কুলত কলিত জন্ম লৈছে সেই কথাটো প্ৰভু কৃষ্ণই নিজে কৈ থোৱা আছে প্ৰভু কৃষ্ণৰ কথাখিনি গুৰুজনাৰ কথা প্ৰভু কৃষ্ণই নিজে কৈছে যে মই কলিত গৈ মোৰ নিজৰ গুণ নাম যশ এবাৰ প্ৰচাৰ কৰিম মোৰ গুণ নাম যশ আনবাৰ যেতিয়া মই জন্ম লৈছো তেতিয়া মই দুষ্টক দমন শান্তক পালন ইত্যাদি কথাবোৰ আছে কিন্তু এইবাৰ সেইটো নহ'ব এইবাৰ অকল মোৰ গুণ নাম যশ মনুষ্যৰ উত্তৰণৰ কাৰণে মনুষ্যৰ উদ্ধাৰৰ কাৰণে এইখিনি কথা মই এইবাৰ ক্ষুদ্ৰ কুলত জন্ম হৈ কম সেইজন হ'ল আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে সেইকাৰণে এটা কথা স্পষ্টকে কৈছে প্ৰভু কৃষ্ণৰ কথা সমস্ত মনুষ্যৰ বাবে ভকতি মাৰ্গ উত্তম ইয়াত কোনো বিঘিনি নাই কিন্তু কৰ্ম আৰু জ্ঞান মাৰ্গত বিঘিনি আছে হৰিশ্চন্দ্ৰ বলি মৃগৰজা ইত্যাদি কথা আমি উদাহৰণ হিচাপে পাইছো যজ্ঞৰ কথা কওঁতে বৃত্তাসুৰৰ কথা কৈছো বৃত্তাসুৰৰ কথা পাতোতে আমি বুজি পাইছো তাত কিমান উচ্চাৰণ কৰোঁতেও ইন্দ্ৰ শত্ৰু মৃত্যু হওক অৰ্থাৎ ইন্দ্ৰ নামৰ শত্ৰুজন মৃত্যু হওক কিন্তু তাকে নকৰি ইন্দ্ৰৰ শত্ৰু বুলি উচ্চাৰণ হ'ল ইন্দ্ৰৰ শত্ৰু বৃত্তাসুৰ নিজেই হ'ল তাৰমানে বাক্যৰ বিচ্যুতি ঘটিলে উচ্চাৰণৰ বিচ্যুতি ঘটিলেও যজ্ঞ কৰ্মত বিঘিনি হ'ব সময়ৰ কথা আছে কাল কৃষ্ণ মাধৱ আমি হাজৰিকা প্ৰভু হয় হাজৰিকা প্ৰভু সময় যথেষ্ট হৈ আহিছে প্ৰভু কৃষ্ণ হয় 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 আমি এইখিনি গোটেইখিনি কথা ইয়াৰ মাজত কোনো আৰু ক'বলগীয়া নাই গোটেইখিনি ইতিমধ্যে আমি সামৰণি আমাৰ মনৰ গোটেই কথাখিনি পাতিলোঁ প্ৰভু কৃষ্ণৰ কথা আমাৰ গুৰুজনাৰ কথা একেই শিলৰেখা সেইকাৰণে মনুষ্যৰ সাৰ কথাটো হ'ল ভকতি মাৰ্গ আৰু পৰম গুৰু কৃষ্ণ সেইজনে আমাৰ উপাস্যদেৱ কিন্তু ৰাম নাম একান্ত শৰণেৰে ল'ব লাগিব ব্যভিচাৰ শূন্যভাৱে ল'ব লাগিব কিন্তু তাৰ বাদে কৰ্ম আৰু জ্ঞান মাৰ্গত অনেক বিপদ বিঘিনি আছে এইটো আমি ক'লো হৰিশ্চন্দ্ৰ ৰজা সেইটো বলি ৰায় মৃগ ৰজাৰ কথা আমি ইতিমধ্যে আৰু অনেক আছে পৰমশ্ৰদ্ধাৰ বাপ সমস্ত আইসকল আপোনাসৱৰ চৰণলৈ এই গোটেই কথাখিনি আমি আগবঢ়ালো প্ৰভু কৃষ্ণৰ লীলা কথা আগবঢ়াওঁতে আমি মনুষ্য তাতে আমি কলিযুগৰ মনুষ্য কলিকালৰ মনুষ্য বিষয়টি শৰীৰত অনেক সমস্যা তাৰ মাজেৰে এইখিনি কথা পাতোতে প্ৰভু লীলা কথা পাতোতে আমাৰ নিশ্চয় ক'ৰবাত দুখ অপৰাধ হ'ব পাৰে সমস্ত দুখ অপৰাধ আপোনাসৱৰ দাস বুলি ভাবি আমাক সমস্ত দুখ মৰিখন কৰিব আপোনাসৱৰ চৰণলৈ সেৱা জনাইছো আৰু প্ৰভুৰ চৰণলৈ এজোকা ঘোষাৰে আজি আমি সামৰণি মাৰিবলৈ ওলাইছো আমি আপদ ভাগৰ সামৰণি কৰিবলৈ ওলাইছো এই বুলি বশিষ্ঠে ক্ৰোধত গৈ লাজলি প্ৰাণৰ বৈৰক আজি পেলাই বুনি ঢালি অঘোৰ ব্ৰহ্মদণ্ড গোট হাতে লৈলা তুলি খেদি যান্ত বিশ্বামিত্ৰ আশ্ৰম বুলি হৰি ৰাম 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 জয় ৰাম ৰাম জয় নাৰায়ণ
কৃষ্ণ কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শংকৰ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ।